নমস্কাৰ বিদ্যা কোচিং কিতাপৰ ক্লাছ 10 বিজ্ঞানৰ এটা চেপ্টাৰলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ক্লাছটোত কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন অৰ্থাৎ নিয়ন্ত্ৰণ আৰু সমন্বয় এই চেপ্টাৰটো এটা ৰেপিড ৰিভিজন দিম। অসমীয়া মিডিয়াম আৰু ইংৰাজী মিডিয়াম দুইটা মাধ্যমৰ ল'ৰা-ছোৱালীৰ কাৰণে এইটো উপযোগী হৈ যাব। ঠিক আছে, সো মই এটা ফাৰ্ষ্ট ৰিভিজন কৰি দিছো। সো প্ৰথম কথা আমি ইয়াত পাম যে কন্ট্ৰোল আৰু কোঅৰ্ডিনেশ্যন। কন্ট্ৰোল মানে কি? কন্ট্ৰোল মানে কি? কন্ট্ৰোল আমি কিহত কৰিম? ঠিক আছে, সো কন্ট্ৰোল মানে কি স্যাৰ? নিয়ন্ত্ৰণ। কন্ট্ৰোল মানে অসমীয়াত হৈ যাব নিয়ন্ত্ৰণ। ওকে, নিয়ন্ত্ৰণ মানে স্যাৰ কিবা এটা বস্তুৰ ওপৰত আমি কৰা নিয়ন্ত্ৰণ। ঠিক আছে, তাৰ মানে আমি কন্ট্ৰোল মানে সকলোৱে জানোই। ওকে, আৰু এটা আহিলে স্যাৰ নতুন কনসেপ্ট কোঅৰ্ডিনেশ্যন। কি হ'ব? কোঅৰ্ডিনেশ্যন। কোঅৰ্ডিনেশ্যন মানে হল যে কি চোৱা এটা আমি যেতিয়া কম্পিউটাৰ চলাব যাওঁ তাত আমি মাউস পাওঁ নে? তাত আমি কি পাওঁ? তাত মাউস পাওঁ। ওকে, তাত আমি কিবোৰ্ড পাওঁ, তাত আমি কিবোৰ্ড পাওঁ, আৰু তাত আমি কি পাওঁ? আমি তাত এটা মনিটৰ পাওঁ। ঠিক আছে, সো মনিটৰ পাওঁ। এই মনিটৰ, কিবোৰ্ড, মাউস বা ইউপিএস, সিপিইউ হয়নে? এই গোটেই কেইটা বস্তু যেতিয়া আমাৰ কি হ'ব? এটা লিংক কৰিব লাগিব। ঠিক আছে, লিংক কৰিলেহে আমাৰ কি হ'ব? এটা সিস্টেম ৰান হ'ব বা এটা আমি আউটপুট পাম। ঠিক আছে, এটা আমি কি পাম? আউটপুট পাম। ঠিক আছে, ওকে, আৰু এই গোটেই বস্তুখিনি আমি কৈছো এতিয়া মানে আমি গোটেই কেইটা সিস্টেমৰ মাজেদি আমি ইয়াত কি কৈছো? কোঅৰ্ডিনেট কৰিছো। ঠিক আছে, আৰু এই গোটেই বস্তুকেইটা কন্ট্ৰোল কৰা এটা বস্তু হ'ল কি তোমাৰ সিপিইউ। তাৰ মানে সেইকাৰণে কম্পিউটাৰ ব্ৰেইন বুলি কাক কোৱা হয়? সিপিইউ কোৱা হয়। ডান। সো সেইদৰে মানুহৰ বা জীৱ-জন্তু বা গছ-গছনিৰ ক্ষেত্ৰতো কি লাগিব? কিছুমান কোঅৰ্ডিনেশ্যন লাগিব, বুজা-বুজি লাগিব। বুজা-বুজি নহলে মই যদি গছত পানী দিওঁ ফলটো কেনেকে ডাঙৰ হ'ব? ঠিক আছে, কাৰণ মই গছৰ গুৰিতহে পানী দিছো, শিপাতহে পানী দিছো। সো পানী কোনোবাই হয়তো নি পেলাই ওপৰত দিবগে লাগিব, গছৰ পাতত মানে দিবগে লাগিব, হয়নে? সো কেতিয়াবা চাবা গছজোপা যেতিয়া কিছুমান পাত সৰি যায় গম পাবা যে পানী কম আছে। ঠিক আছে, সো গছজোপা যেতিয়া পানী কম থাকে তেতিয়া কি হয়? পানী যাতে অপচয় নহয়, পানী যাতে ৱেষ্ট নহয়, সেইকাৰণে কি হয়? অলাগতিয়াল পাতবিলাক সৰাই দিয়ে। কাৰণ কি? পাতবিলাকক পানী বহুত বেছি দৰকাৰ। সো পানী পাই থাকিলে যিটো কম পৰিমাণৰ পানী আছে সেই পানীখিনি ৱেষ্ট হ'ব। সো গছজোপা জীয়াই থাকিব দিগদাৰ হ'ব। সো সেইকাৰণে বহুতখিনি পাত সৰাই দিয়ে, মাত্ৰ কেইটামান পাত ৰাখি থয় যাতে কম পৰিমাণৰ পানীতে তেওঁ সাৰ্ভাইভ কৰিব পাৰে, সেই গছজোপা সাৰ্ভাইভ কৰিব পাৰে। দেন সো তাৰমানে কি? সো কন্ট্ৰোল আৰু কোঅৰ্ডিনেশ্যন পুৰা ধুনীয়াকে থাকিব লাগিব, তেতিয়া কি হ'ব? এটা জীৱ বা লিভিং বিং ভালদৰে জীয়াই থাকিব বা এটা আমি আউটপুট পাম। ডান। ওকে, সো সেইকাৰণে আমি আজি চাব লগা চেপ্টাৰটোৰ নাম হ'ল কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন। চাবা ইয়াত all living organisms respond and react to changes in the environment around them. কৈছে যে প্ৰতিটো জীৱই নিজৰ এনভায়ৰনমেন্টত হোৱা চেঞ্জ বিলাকৰ প্ৰতি কি দিয়ে? সঁহাৰি দিয়ে, বা কি কয় তেওঁলোকে? কয় ৰিয়েকচন দিয়ে। চাবা দেই, ৰিয়েকচন দিয়ে। এইখিতে এটা নতুন কনসেপ্ট আছে যে কৈছে যে প্ৰতিটো জীৱই কি দিয়ে? তেওঁ এনভায়ৰনমেন্টত ঘটা ঘটনাবিলাকত কি দিয়ে? এটা ৰেসপন্স দিয়ে। তাৰ মানে কি? মই যদি এজোপা টাচ মি নট প্লেন লওঁ, টাচ মি নট প্লেন, ঠিক আছে, টাচ মি নট প্লেন সকলোৱে চিনি পায়। টাচ মি নট মানে কি? অসমীয়াত কয় ইয়াক লাজুকী বন। ওকে, এই লাজুকী বনৰ পাতখিনি, ঠিক আছে, এই লাজুকী বনৰ পাতখিনি এনেকা থাকে। ঠিক আছে, পাতখিনি এই ধৰণে থাকে। ওকে, সো পাতখিনি যেতিয়া মই চুই দিয়াৰ লগে লগে পাতখিনি জাপ খাই যায়। মানে এই লাজুকী বন পাতখিলাত মই যেতিয়া চুলো এইটো কি হয়? এনভায়ৰনমেন্টৰ চেঞ্জ হ'ব। ঠিক আছে, এনভায়ৰনমেন্টৰ পৰা বাহ্যিক পৰা বা বাহিৰৰ পৰা যেতিয়া মই টাচ কৰি দিম, টাচ কৰাৰ লগে লগে ই তোমাক কি হ'ল? ই তোমাক মোক এটা ৰেসপন্স দিব, ই এটা ৰিয়েকচন দিব নে? ই এটা ৰিয়েকচন দিব। কি দিব সেই ৰিয়েকচনটো? সেই ৰিয়েকচনটো হ'ল যে পাতখিনি জাপ খাই যাব। ডান। ওকে, সো মই যে চুই দিলো, চুই দিয়াটো ইয়াত ক'ব তোমাৰ ষ্টিমুলি বুলি ক'ব। মই যে চুই দিলো, চুই দিয়াটো ইয়াক কি বুলি ক'ব? ষ্টিমুলি বুলি ক'ব। আৰু সেই গছজোপাই পাতখিলা যিটো মোক ৰিয়েকচন দিলে, সেই আমাৰ বায়লজি ভাষাত ইয়াক ৰিয়েকচন বুলি নকয়, ইয়াক ৰেসপন্স বুলি ক'ব। ইয়াক কি বুলি ক'ব? ৰেসপন্স বুলি ক'ব। ডান। দেখিলে কাৰো একো প্ৰব্লেম নাই। ধৰি লোৱা তুমি ক'ৰবাত গৈ আছা বা কিবা কাম এটা কৰি আছা, মই তোমাৰ পাছফালৰ পৰা এনেকে হাত দিলো, ঐ কি কৰিছা? সেইটো মই কি দিলো? তোমাক এনভায়ৰনমেন্টৰ পৰা তোমাক ষ্টিমুলি দিলো যে তুমি কি কৰিছা। সো সেই যেতিয়া মই মাতিলো, তুমি যদি কিবা এটা মোক ৰিপ্লাই দিবা, ৰিয়েকচন দিবা, সেই ৰিয়েকচনটো যিটো দিবা সেইটো হ'ব ৰেসপন্স। সো কি ক'লে যে প্ৰতিটো জীৱই প্ৰতিটো লিভিং বিঙে কি কৰে কৈছে? জগতত বা পৃথিৱীত কি কৰে? তেওঁলোকৰ যিবোৰ বাহিৰৰ পৰা যিবোৰ চেঞ্জেছ হয় বা যিবিলাক এনভায়ৰনমেন্টৰ পৰা যিবিলাক ষ্টিমুলি পায়, সেইবিলাক কি কৰে? তেওঁলোকে কি কৰে? এটা ৰিয়েকচন দিয়ে। The changes in the environment to which the organism respond and react are called stimuli. ঠিক আছে, সো কৈছে যে যিবিলাক বাহ্যিক কাৰণ থাকিব, সেই কাৰণবিলাক তোমাক কি বুলি কৈছে? সেইবিলাক ষ্টিমুলি বুলি কৈছে। যেনে লাইট হৈ গ'ল, হিট হৈ গ'ল, কোল্ড হৈ গ'ল, সাউন্ড হৈ গ'ল, স্মেল হৈ গ'ল, টাচ হৈ গ'ল, এইবিলাক কি হয়? এটা ষ্টিমুলি হ'ব। Both plants and animals are responded to stimuli but in different manner. কৈছে যে প্লেন্ট আৰু এনিমেল সবে কি কৰে? এটা ষ্টিমুলি দিয়ে। স্যাৰ প্লেন্টৰ ষ্টিমুলি বুজি পালো, কাৰণ আমি টাচ মি নট প্লেন আগৰ পৰাই দেখি আছো, তাক চুইছো, চোৱাটো হ'ল ষ্টিমুলি, আৰু সি ক'লে জাপ খাই গ'ল, এইটো হ'ল আমাক ৰেসপন্স দিলে। সো এতিয়া এনিমেলৰ ক্ষেত্ৰত কি হয়? এনিমেলৰ ক্ষেত্ৰত ষ্টিমুলি কি ধৰণৰ? চোৱা, মই যেতিয়া এটা গৰম বস্তু পতককে হাত লাগি যায়,
সেই গৰম বস্তু এনভাইৰনমেন্টৰ পৰা পোৱা বা এনভাইৰনমেন্টত হোৱা এটা চেঞ্জ ঠিক আছে সেই চেঞ্জটো যেতিয়া মোৰ হাতখন লাগি গ'ল মই সাডেনলি হাতখন মানে আঁতৰাই দিলো সো আঁতৰাই দিয়াৰ লগে লগে মোৰ কি হ'ল সেই ষ্টিমুলিটোৰ প্ৰতি মই যিটো ৰিয়েকশ্যন দিলো এই ৰিয়েকশ্যনটো মোক কি ক'ব এই ৰিয়েকশ্যনটো কি হ'ব মোৰ ৰেছপন্স বুলি ক'ব ঠিক আছে সো সেই ধৰণে এনিমেল আৰু প্লেন্টেও কি দিয়ে এটা মানে ষ্টিমুলি দিয়ে ঠিক আছে সো এনিমেল বুলি ক'লে আমি সোমাম ইয়াত control and coordination in animals ঠিক আছে সো ফাৰ্ষ্টতে আমি চাম যে কোঅৰ্ডিনেশন আৰু কন্ট্ৰোল এনিমেলৰ ক্ষেত্ৰত মানে ইয়াত আমি হিউম্যানো পাম ইয়াত আমি মানে যিকোনো ধৰণৰ এনিমেল মানে আমি এটা কি হয় এটা এনিমেল হয় ঠিক আছে সো হিউম্যানৰ বিষয়ে চাম আমি সো তোমাৰ কি হয় দুই ধৰণে কি হয় কন্ট্ৰোল হয় বুলি কৈছে এটা কয় নাৰ্ভাছ সিস্টেম আৰু এটা হয় হৰমোন ঠিক আছে সো এই হৰমোনে তোমাৰ এটা সিচুৱেশন বহুত বেছি মেটাৰ কৰে তুমি যেতিয়া সুখত থাকিবা তোমাৰ পৰা কি ৰিলিজ হ'ব হেপি হৰমোন ৰিলিজ হ'ব কি হৰমোন ৰিলিজ হ'ব হেপি হৰমোন স্যাৰ হেপি হৰমোন বুলি নাই পোৱা হেপি হৰমোনৰ আৰু এটা কি নাম আছে হেপি হৰমোনৰ আৰু এটা নাম হ'ল তোমাৰ ডপামাইন আচ্ছা সো কিবা তোমাৰ ডপামাইন হৰমোন তোমাৰ কি হ'ব হেপি হৰমোন বুলি কোৱা হয় ঠিক আছে সো খং উঠিলে হৰমোন ৰিলিজ হ'ব তাৰমানে তোমাৰ কি হৰমোনে কি কয় তোমাৰ এটা মেটাৰ কৰে তোমাক কন্ট্ৰোল কৰিবৰ কাৰণে বা কোঅৰ্ডিনেশন কৰিবৰ কাৰণে বডি আৰু তোমাৰ আহিলে কি নাৰ্ভাছ সিস্টেমটো বহুত বেছি ইম্পৰ্টেন্ট হয় নাৰ্ভাছ সিস্টেম বাকি বেলেগ একো নহয় নাৰ্ভৰ তোমাৰ কি হয় কিছুমান জাল ঠিক আছে নাৰ্ভৰ কিছুমান জাল যদি আমি নাৰ্ভাছ সিস্টেমৰ বিষয়ে ডিটেইলছ চাব যাওঁ কি পাম আমি nervous system swa it is the organ system present in animals to control and coordinate different activities of the bodies ঠিক আছে সো এটা বডি এটা হিউম্যান বডি হক বা এটা এনিমেলৰ বডি কৰিব গুটে বডি তো কন্ট্ৰোল আৰু কোঅৰ্ডিনেট কৰিব কাৰণে সকলোকে মানে তোমাৰ কোঅৰ্ডিনেশন কৰি ৰাখিবৰ কাৰণে বুজা বুজি ৰাখিবৰ কাৰণে কি কৰা হয় কিছুমান জালি হয় কিহৰ জালি হয় তোমাৰ কিহৰ জালি হয় নাৰ্ভৰ কিছুমান জালি হয় ঠিক আছে আমি এখিনি পামগে এতিয়া এই নাৰ্ভাছ সিস্টেমত তোমাৰ কেবাটা বস্তু সোমাই থাকে প্ৰথম কথা নাৰ্ভাছ সিস্টেমত থাকিব লগা বস্তুটো হ'ল ব্ৰেইন ঠিক আছে ব্ৰেইনে তোমাক গম পাব তোমাৰ ঠাণ্ডা লাগিছে নে গৰম লাগিছে নে ভোক লাগিছে নে তোমাৰ কাৰোবাৰ প্ৰতি ভাল পোৱা ফিলিংছ আহিছে ঠিক আছে সো তোমাক গম পাব কোনে ব্ৰেইনহে গম পাব স্পাইনেল কৰ্ডে তোমাক ক'ব যে তোমাৰ ভৰিত মহে কামুৰিছে তুমি যেতিয়া পঢ়ি থাকিবা তুমি যেতিয়া ইম্পৰ্টেন্ট ভিডিও এটা চাই থাকিবা তোমাৰ তেতিয়া ব্ৰেইন বিজি থাকিব সেই বিজি থকা সময়ত তোমাক ক'ব যে তোমাৰ ভৰিত মহ এটা কামুৰিছে মাৰগে গৈ পেলাই সেই তোমাৰ স্পাইনেল কৰ্ডে ক'ব ঠিক আছে আৰু এই ব্ৰেইন আৰু স্পাইনেল কৰ্ড দুইটাই তোমাৰ এটা কন্ট্ৰোল মানে এটা কোঅৰ্ডিনেশন হ'ল নাই হ'ল তেওঁলোকৰ মাজত এটা বুজা বুজি হ'ল নাই হ'ল সো স্পাইনেল কৰ্ডে গম পাব ওকে আৰু লগতে তোমাৰ কি থাকিব গম পোৱা নাই নাৰ্ভ সেল থাকিব গোটেই বডি নাৰ্ভ সেলৰ তোমাৰ এটা নেটৱৰ্ক থাকিব ক'ত থাকিব নেটৱৰ্ক মানে কি জালি হয়নে সো তোমাৰ নাৰ্ভ সেলৰ কিছুমান জালি হ'ব এই তিনটা বস্তু মিলাই কি হ'ব আমাৰ নাৰ্ভাছ সিস্টেম ক্ৰিয়েট হ'ব ঠিক আছে সো প্ৰথমে কি আহিব স্যাৰ ব্ৰেইন আহিব প্ৰথমে তাৰ পৰা আহিব আমাৰ স্পাইনেল কৰ্ড আহিব তাৰ পৰা আহিব নাৰ্ভাছ সিস্টেম তাৰ মানে কি নাৰ্ভৰ কিছুমান জালি ওকে সো নাৰ্ভ কি হয় এটা সেল হয় বেলেগ একো নহয় যেনেকৈ ব্ৰেইনৰ সেলটো নাম নিউৰন নাৰ্ভ আমাৰ গোটেই বডি নাৰ্ভাছ সিস্টেমত থকা সেলটোৰ নাম নাৰ্ভ সেল বেলেগ একো নাই ইয়াত হয়নে সো চাওঁচোন আমি যে নাৰ্ভাছ মানে নাৰ্ভ সেল কি হয় চোৱা মই আগতে ক'লো যে সেল বনিব প্ৰথমে সেলৰ পৰা টিস্যু হ'ব ঠিক আছে সেলৰ পৰা টিস্যু হ'ব টিস্যুৰ পৰা অৰ্গান হ'ব হয়নে আৰু অৰ্গান বিলাক মিলি পেলাই এটা বডি ক্ৰিয়েট কৰিব হয়নে এটা বডি ক্ৰিয়েট কৰিব এটা কথা হ'ল যে সেল বিলাক লগ লাগিব কি হ'ব টিস্যু বনিব সো সেলটোৰ নাম কি নাৰ্ভ সেলটোৰ নাম কি নাৰ্ভ ওকে সো নাৰ্ভ সেলে লগ লাগি যিটো টিস্যু বনাব সেই টিস্যুটোৰ নাম কি হ'ব নাৰ্ভাছ টিস্যু হ'ব সেই টিস্যুটোৰ নাম কি হ'ব নাৰ্ভাছ টিস্যু হ'ব it is made up of an organized network of nerve cell or neuron ঠিক আছে সো নিউৰন সেল বা নাৰ্ভ সেল একেটাই বস্তু হয় যেটো তোমাৰ সেল ক'ত থাকে ব্ৰেইনতো পোৱা যায় আৰু লগতে আমাৰ গোটেই বডিত কি হয় নাৰ্ভ সেল আছে এই নাৰ্ভ সেলৰ যিবিলাক জালি বা গোটেই নাৰ্ভ সেলে ভৰ্তি হৈ আছে সেইকাৰণে আমি চিকুটিলৈ গম পাওঁ হয়নে কাৰণ কি ইয়াত তোমাৰ সেল আছে কি সেল নাৰ্ভ সেল আছে সো নাৰ্ভ সেলে গম পাই পেলাই আমাক স্পাইনেল কৰ্ড অৰ্থাৎ বা ব্ৰেইনক ক'ব যে আচ্ছা তাত আমাৰ চিকুটিছে বা বিষাইছে বা খজুৱাইছে এটসেট্ৰা হ'ব আৰু নাৰ্ভ সেলৰ কাম কি স্যাৰ নাৰ্ভ সেলৰ কাম হ'ল তোমাৰ ইনফৰমেশন বিলাক লোৱা ওকে ইনফৰমেশন বিলাক কালেক্ট কৰা ই স্পেশালাইজ ফৰ কন্ডাক্টিং ইনফৰমেশন ভায়া ইলেক্ট্ৰিকেল ইম্পালস এই ইলেক্ট্ৰিকেল তোমাৰ বৈদ্যুতিক কিছুমান সিগনেলৰ দ্বাৰা বৈদ্যুতিক আবেগৰ দ্বাৰা কি কৰা হয় এই সিগনেল বিলাক কালেক্ট কৰে আৰু কালেক্ট কৰি পেলাই ক'ত দিব নি পেলাই ব্ৰেইনক দিব নহলে স্পাইনেল কৰ্ডত দিব আচ্ছা এই যে তাহাঁতৰ কাম কি তাহাঁতে মানে কেৰি কৰা কি কেৰি কৰা গোটেই ইনফৰমেশন বিলাক কেৰি কৰা কিন্তু এই ইনফৰমেশন বিলাক ৰিসিভ কৰিব কোনে তাত থাকিব লাগিব হয়নে সো মই কি ক'লো মই ক'লো যে ব্ৰেইনৰ মই ক'লো যে আমাৰ তিন ধৰণৰ কি পোৱা যাব তিনটা টাইপস আছে আমাৰ তিনটা বস্তু লৈ পেলাই নাৰ্ভাছ সিস্টেম ক্ৰিয়েট হৈছে নাৰ্ভাছ সিস্টেম কি হৈছে ক্ৰিয়েট হৈছে নাৰ্ভাছ সিস্টেম প্ৰথমে আছে ব্ৰেইন আছে ব্ৰেইনৰ লগতে সেকেন্ডাৰী আছে আমাৰ স্পাইনেল কৰ্ড আছে স্পাইনেল কৰ্ডক কি বুলি কোৱা হয় স্নায়ু ৰজ্জু ওকে স্পাইনেল কৰ্ড আছে স্পাইনেল কৰ্ডৰ লগতে আমাৰ 3 নম্বৰটো আমাৰ কি থাকিব নাৰ্ভ থাকিব নাৰ্ভ সেলৰ কি থাকিব নেটৱৰ্ক মানে জালি থাকিব লাগিব নাৰ্ভ সেলৰ জালি থাকিব লাগিব ঠিক আছে ধৰি লোৱা এইটো এটা হিউম্যান বডি হৈ গ'ল এটা হিউম্যান বডি হৈ গ'ল এই বডিটো তোমাৰ ব্ৰেইন ইয়াত আছে আৰু তোমাৰ স্পাইনেল কৰ্ড লাগে মাজে মাজে গৈছে ডান ওকে আৰু গোটেই বডিটো তোমাৰ কি আছে নাৰ্ভ সেল আছে কি আছে সেল আছে হয়নে
নাৰ্ভ চেল আছে ওকে এই হাতখনত তোমাৰ কি হ'ল এটা মহে কামুৰিলে এই মহে কামুৰা খবৰটো পাব কোনে নাৰ্ভে পালে ঠিক আছে কাৰণ গোটেই বডিত কেঁচা আমাৰ নাৰ্ভ চেল আছে ওকে এই নাৰ্ভে পালে সো পাই পেলাই কি হ'ব স্পাইনেল কৰ্ডক দিব নহলে ব্ৰেইনক দিব দেন কিন্তু ইয়াত ৰিচিভ কৰিব কোনে বস্তুটো ৰিচিভ কৰিবলৈ কোনবা থাকিব লাগিব এই ৰিচিভ কৰিবলৈ যেটো বস্তু আছে ইয়াক হেতু ৰেসিপ্টৰ বুলি কয় কি বুলি কয় ৰেসিপ্টৰ বুলি কয় সো ৰেসিপ্টৰ কেবা ধৰণৰ আছে আমাৰ কি হ'ব ৰেসিপ্টৰ চকু হ'ব পাৰে দেখিলো আমি গম পালো যে এটো সাপ আহিছে মই পলাব লাগে এই ইনফৰমেশনটো কাক দিলো মই ব্ৰেইনক দিলো হয়নে যদি মই চিকুতলে দুখ পাওঁ চিকুতা সেন্সটো মই কেনেকৈ পালো চালে দিলে মোক স্কিনে দিলে হয়নে স্মেল ঠিক আছে আটো খাব নোৱাৰি জ্বলা হয় মই কেনেকৈ গম পাম মোৰ কি হ'ব মোৰ জিভাই দিব ঠিক আছে সো এইটা কি হয় আমাৰ ৰিসিপ্টৰ হয় ডান কি হয় এটা ৰিসিপ্টৰ হয় সো কেবাটাও কি আছে ৰিসিপ্টৰ আছে যেনেকৈ তোমাৰ ইয়েৰ কাণ আৰু কাণে তোমাৰ যেটো শুনিব তাক ফোনো মানে সাউন্ড হয় না ফোনো মানে কি হ'ব সাউন্ড হয় ফোন মানে সাউন্ড হয় ঠিক আছে সো ফোনৰ ৰিসিপ্টৰ বুলি ক'ব কাণে যিবিলাক শুনিব তাক কি বুলি ক'ব ফোনৰ ৰিসিপ্টৰ বুলি ক'ব তাৰ মানে আমি হিয়াৰিং কৰাটো এটা কি ৰিসিপ হ'ব হয়নে সো ৰিসিভ কৰিব কোনে কাণে আৰু খবৰটো মানে যাব ক'ত ব্ৰেইনলৈ যাব আই যে তুমি কিবা ফটো ৰিসিপ্ট ফটো মানে ছবি ঠিক আছে বা পোহৰ ঠিক আছে সো কি কৰিব আই কৰিব তোমাৰ ফটো ৰিসিপ্ট হ'ব কাৰণ দেখিব আৰু স্কিন তোমাৰ কি হ'ব থাৰ্মো ৰিসিপ্টৰ ঠিক আছে থাৰ্মো ৰিসিপ্টৰ হ'ব কি হ'ব টাচ কৰিলে গম পাম যে হট নে কোল্ড আমি গম পাই যাম নোজ হ'ব তোমাৰ অল ফেক্টৰি ৰিসিপ্টৰ অল ফেক্টৰি মানে যি তোমাৰ স্মেল ল'ব পাৰে দেন টাং হৈ গল তোমাকে গেস্ট্ৰেটৰি ৰিসিপ্টৰ যি তোমাৰ টেষ্ট ল'ব পাৰে সো এই গিটা ৰিসিপ্টৰে কি কৰিব এটা সেন্স এটা ৰিসিভ কৰিব আৰু ৰিসিভ কৰি পেলাই তোমাৰ স্নায়ুৰ মাজেদি স্নায়ু মানে স্যাৰ নাৰ্ভ চেলৰ মাজেদি ই তোমাৰ কলৈ যাব ই তোমাৰ ব্ৰেইনলৈ যাব আৰু ব্ৰেইনে ক'ব যে কি কৰিব লাগে কি কৰিব নালাগে ঠিক আছে ব্ৰেইনে তোমাৰ এটো ডিসিশন ল'ব দেন এতিয়া চাম আমি তাৰ পাছৰখিনি পৰ্যায় যে এই ৰিসিভ কৰাৰ পাছত সেই বস্তুটো কেনেকৈ কোড যায় বা নাৰ্ভ চেলৰ আমি বিষয়ে ডিটেইল চাম চোৱা নিউৰন কাক কয় নিউৰন মানে স্যাৰ নাৰ্ভ চেল নিউৰন মানে হ'ব নাৰ্ভ চেল ওকে নিউৰন মানে কি নাৰ্ভ চেল ওকে ইট ইজ দা স্ট্ৰাকচাৰাল এন্ড ফাংশনাল ইউনিট অফ নাৰ্ভাস সিস্টেম গুটে নাৰ্ভাস সিস্টেমটো এটা ইউনিট হৈ গল তোমাৰ কি নিউৰন ইউনিট মানে কি ইউনিট মানে হৈ গল তোমাৰ যত গুটেখিনি সুবিধা একেলগে থাকিব তাৰ মানে ওপিডি শুনিছা না ওপিডি তুমি যদি হস্পিটেল যোৱা ওপিডি পাবা বা ওপিডি বাজে তুমি চোৱা এপিডিসিএল চিনি পোৱা বা বাদ দিয়া সেবা চোৱা সেবা তোমাৰ কাৰণে ভাল হ'ব সেবা এটা কি হয় নিজে এটা ইউনিট হয় যাৰ নিজৰ পেপাৰ নিজে প্ৰস্তুত কৰিব নিজে এক্সাম পাতিব নিজে ৰিজাল্ট দিব বেলেগৰ ওপৰত ডিপেন্ডেবল হয় নে নহয় সো যেটো বিভাগত বা যেটো ভাগত সব বস্তু সোমাই থাকিব তাকে ইউনিট বুলি কয় আমি যে কওঁ যে সেল ফান্ডামেন্টাল ইউনিট অফ লাইফ সেল ফান্ডামেন্টাল ইউনিট অফ লাইফ বুলি কিয় কওঁ কাৰণ সেলটোৰ ভিতৰত সব থাকে সেলৰ ভিতৰত নিউক্লিয়াছ থাকিলে তোমাৰ কি থাকিলে মাইটকন্ড্ৰিয়া থাকিলে ঠিক আছে ইয়াত তোমাৰ এন্ডোপ্লাজমিক ৰেটিকুলাম থাকিলে ঠিক আছে তোমাৰ গলজি বডি থাকিলে মানে সো গুটেখিনি বস্তু আছে লগত তোমাৰ লাইসোজোমো আছে ঠিক আছে সো গুটেখিনি বস্তু বা এটা সম্পূৰ্ণ বস্তু যি থাকিব তাক তোমাৰ কি বুলি কয় ইউনিট বুলি কয় কি বুলি কয় ইউনিট বুলি কয় সো এই ধৰণৰ সেল বহুত আছে মানে সো বহুত সেল আছে সো বহুত সেল লগ লাগি পেলাই কৰিব এটা টিস্যু বনাব ঠিক আছে তোমাৰ এটো কি হয় নাৰ্ভাস সিস্টেমৰ এটা ফাংশনাল বা এটা মেইন বা এটা প্ৰাইমাৰী বা ফান্ডামেন্টাল তোমাৰ কি হ'ব ইউনিট কি হ'ব নিউৰন হ'ব তাৰ মানে গোটেই বডিটো যে নাৰ্ভাস সিস্টেম আছে এই নাৰ্ভাস সিস্টেমৰ একক বা এটা বস্তু মেইন বস্তুটো হৈ গল তোমাৰ কি ইউনিটটো কি হ'ব তোমাৰ নিউৰন সেল এই নিউৰন সেলটো দেখিবলৈ এই ধৰণৰ ঠিক আছে এই ধৰণৰ তোমাৰ মিলিয়ন তোমাৰ কি থাকিব আমাৰ বডিত কি থাকিব নিউৰন সেল এভেইলেবল আছে দেন এই সেলটো তোমাৰ প্ৰতিটো অংশৰ নাম বেলেগ বেলেগ চোৱা এই প্ৰতিটো অংশৰ কি হয় নাম বেলেগ বেলেগ ইয়াৰে ওপৰৰ পাৰ্টটো তোমাৰ যিবিলাক জুঙা যেনেকুৱা ষ্ট্ৰাকচাৰ যে আছে এই ষ্ট্ৰাকচাৰ বিলাকৰ নাম বোলে ডেনড্ৰাইট এই ষ্ট্ৰাকচাৰ বিলাকৰ নাম কি ডেনড্ৰাইট ঠিক আছে এটো কি হয় ডেনড্ৰাইট ওকে আৰু এই যে বডি আছে ন এই বডিটো কোৱা সেল বডি বুলি কোৱা হয় এই বডিটোক তোমাৰ কি বুলি কোৱা হয় সেল বডি বুলি কোৱা হয় ওকে সেল বডি পা আৰু তুমি চোৱা এতিয়া এই পাৰ্টটো দেখিছা এই পাৰ্টটোৰ ভিতৰৰ অংশটো কি হয় নিউক্লিয়াছ এই নিউক্লিয়াছে কি হয় মেইন বস্তু হয় ঠিক আছে ই তোমাৰ কি হয় এটা ভাইৰাছৰ ইয়ে ৰেপ্লিকেট কৰা কাম কৰে ডান সো এতিয়া তোমাৰ কি হ'ল গোটেই নিউৰন সেলটো ওপৰৰ পাৰ্টটোৰ নাম ডেনড্ৰাইট একেবাৰে তলৰ পাৰ্টটোৰ নাম এক্সন টাৰ্মিনেল বা ইয়াক আমি কি বুলি ক'ব পাৰো এক্সন বুলি ক'ব পাৰো গোটেই বডিটো ঠিক আছে এই গোটেই বডিটো হ'ল তোমাৰ এক্সন এই বডিটোৰ নাম হ'ল তোমাৰ সেল বডি আৰু তোমাৰ হ'ল ডেনড্ৰাইট আৰু একেবাৰে শেষৰ পাৰ্টটো কি বুলি কোৱা হয় একেবাৰে শেষৰ পাৰ্টটো কি বুলি কোৱা হয় আমি আৰু অলপ পাছত কৈ দিম ঠিক আছে কাৰণ মই দুটা তোমাক নিউৰনৰ এক্সাম্পল দিব লাগিব তেতিয়া বুজি পাবা যে একেবাৰে শেষৰ পাৰ্টটো কি বুলি কোৱা হয় দেন এতিয়া চাবা মানে ফাৰ্স্ট কথাটো হ'ল তোমাৰ মাইকটো তলত পৰি আছে মই গমেই নাপাওঁ এক সেকেন্ড সাউন্ড ক্লিয়াৰ হ'ল নে নাই জানো এক সেকেন্ড ওয়েট এক সেকেন্ড ডান
ওকে সো কি হল তোমাৰ সোৱা একুয়াৰ ইনফৰমেশন কি মানে কিহে একুয়াৰ ইনফৰমেশন তোমাৰ যেটো ডেনড্ৰাইট পাৰ্ট আছে এই ডেনড্ৰাইট পাৰ্ট যেটো আছে এই ডেনড্ৰাইটে তোমাৰ কৰিব ইনফৰমেশন মানে একুয়াৰ কৰিব ঠিক আছে নাৰ্ভ সেলে মই কৈছিলো যে নাৰ্ভ সেলৰ তোমাৰ একেবাৰে ওপৰ পইণ্টটো কৰিব ই তোমাৰ যিবিলাক সিগনেল যাব এই সিগনেল বিলাক কি লব লৈ পেলাই সেল বডি কাম কি এই তোমাৰ ট্ৰেভেল কৰিব ঠিক আছে ই তোমাৰ ট্ৰেভেল কৰিব সেল বডি কৰিব তোমাৰ ইনফৰমেশনটো ট্ৰেভেল কৰাব আৰু কৰাই পেলাই তোমাৰ এক্সন যেটো আছে ইট ইজ দা লংগেষ্ট ফাইবাৰ ইন সেল বডি এইটো তোমাৰ কি হয় পাৰ্টটো হয় কি ইয়াক কি বুলি কোৱা হয় এক্সন বুলি কোৱা হয় ঠিক আছে ওকে তারপর তোমার সাইনেপস সো সাইনেপস তো কি হ'ব মানে দুটা নিউরন সেলৰ মাজৰ যেটো গেপ হ'ব তাক সাইনেপস বুলি কোৱা হ'ব দুটা নিউরন সেলৰ মাজৰ গেপটো কি বুলি ক'ব সাইনেপস বুলি ক'ব দেন দুটা নিউরন সেলৰ মাজৰ গেপক সাইনেপস বুলি ক'ব এক সেকেন্ড সাইনেপস হয়তো সাইনেপস ঠিক আছে দুটা নিউরন সেলৰ মাজৰ যেটো গেপ হ'ব তাক কি বুলি কোৱা হ'ব সাইনেপস এটো চোৱা দেখিছা ইয়াত তোমাৰ দুটা নিউরন সেল দেখিবা ঠিক আছে এই দুটা ধৰি তুমি নিউরন সেল মই যে অকমানত দেখাইছিলো সেলটো সেই সেলটো এটা উপৰফালে আছে এটা তলফালে ঠিক আছে মই কৈছো যে মিলিয়ন সেল আছে নে আছে স্যার সো দুটা সেলৰ মাজৰ যেটো পাৰ্ট হ'ব এই পাৰ্টটোক তোমাৰ কি বুলি ক'ব গেপ যেটো আছে গেপটোক তোমাৰ কি বুলি ক'ব সাইনেপস বুলি ক'ব ঠিক আছে এই এক্সনৰ মাজেদি সিগনেলটো ট্ৰেভেল কৰিলে ইনফৰমেশন ট্ৰেভেল কৰিলে এই ট্ৰেভেল কৰা ইনফৰমেশনটো ট্ৰেভেল কৰোতে এই মাজৰ এটা গেপ পাব এই গেপটোত সেই ইনফৰমেশনটো তোমাৰ কি হ'ব কেমিক্যাল সিগনেললৈ চেঞ্জ হৈ যাব ঠিক আছে আৰু তাৰ পৰা কি হৈ যাব আকৌ হিটো মানে হিটোত গৈ পেলাই হিটো নিউরন সেলত গৈ পেলাই কি হ'ব আকৌ ট্ৰেভেল কৰিবলৈ আৰম্ভ কৰিব দেন সো এটা সোৱা ইয়াত ঠিক আছে সাইনেপস কি হল ইট ইজ দা গেপ বিটুইন দা নার্ভ এন্ডিং অফ ওয়ান নিউরন এন্ড ডেনড্রাইট ঠিক আছে তাৰ মানে এই সেলটো পাছতে যদি মই এই সেলটো কপি কৰি আনো ঠিক আছে এই সেল যদি মই কপি কৰি আনো এই ধৰণে এই যদি মই সেলটো কপি কৰি আনো এই কপি কৰা সেলটো তোমাৰ কি এই ওপৰৰ অংশটো ঠিক আছে এই গেপটোক তোমাৰ কি বুলি ক'ব সাইনেপস বুলি ক'ব দেন তারপর কি কৈছে হিয়াৰ ইলেক্ট্রিক্যাল সিগন্যালস আর কনভার্টেড ইনটু কেমিক্যাল সিগন্যাল সো এই খালি জায়গা দেখত তোমার কি হ'ব ইয়াৰ পৰা যোৱা ইলেক্ট্রিক্যাল ইম্পালস বা ইলেক্ট্রিক্যাল সিম্বলটো কি হ'ব ইয়াত কেমিক্যাল সিম্বল হৈ যাব আৰু কেমিক্যাল সিম্বলটো পাৰ হৈ বা গেপটো পাৰ হৈ বা সাইনেপসটো পাৰ হৈ ই আকৌ তোমাৰ কি হৈ যাব ইলেক্ট্রিক্যাল সিগন্যাললৈ তোমাৰ কি হ'ব ট্ৰান্সফাৰ হৈ যাব দেন সো এখিলে গম পালো যে এটা নিউরন কি হয় এই সেলটো আঁকিবলৈ প্ৰায় অহা দেখা যায় সো চাই যাবা এটো এক্সামত কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হৈ যাব পাৰে নেক্সট আহিলে রিফ্লেক্স অ্যাকশন কি হয় রিফ্লেক্স অ্যাকশন মানে কি রিফ্লেক্স অ্যাকশন মানে হল কেতিয়াবা আমি গৰম বস্তু যেতিয়া হাত দিও এই ধৰণৰ ঠিক আছে তুমি কিবা কাম কৰি আছা পটককে তোমাৰ গৰম বস্তু হাতখন লাগি গল ও মা বুলি যে আমি আঁতৰাই দিও হাতখন সেইটো হল তোমাৰ কি রিফ্লেক্স অ্যাকশন মানে অ্যাকশন আৰু বেলেগ বস্তু তাত একো নাই সো যদি আমি ডেফিনেশন চাও ইট ইজ এ কুইক অ্যাকশন ইয়েস ইট ইজ এ কুইক অ্যাকশন হ'ব ইমিডিয়েট রেসপন্স অফ দা বডি টু স্টিমুলাস সো স্টিমুলাস মানে কি এটা উদ্দীপক মানে গৰম বস্তুটো হল তোমাৰ স্টিমুলাস ঠিক আছে হট অবজেক্টটো হৈ গল তোমাৰ কি স্টিমুলাস হট অবজেক্টটো হৈ গল স্টিমুলি বা স্টিমুলাস ঠিক আছে এই স্টিমুলিটো প্ৰতি তুমি দিয়া অতি ততাতয়ে কৈ দিয়া যেটো ৰিঅ্যাকশন খৰটুকে যেটো তোমাৰ ৰিপ্লাই বা ইমিডিয়েট রেসপন্স তাকে তোমাৰ কি বুলি কোৱা হয় রিফ্লেক্স অ্যাকশন বুলি কোৱা হয় ঠিক আছে এই রিফ্লেক্স অ্যাকশনটো যাবৰ কাৰণে তোমাৰ যেটো পাথ ওয়ে মাজেদি ঠিক আছে তোমাৰ সোৱা এই বডিটো দেখিলা ওকে তোমাৰ এতিয়া যেতিয়া তুমি হাতখন লাগিলে সো হাতখন লাগিলে নে হাতখন লাগিলে সো হাতখন লগাৰ লগল তুমি আঁতৰাই দিয়াৰ লগে লগে তোমাৰ কি হল তুমি এটো হৈ গল তোমাৰ কাৰণে কি এটো হৈ গল তোমাৰ কাৰণে স্টিমুলি এই স্টিমুলিটোৰ কাৰণে তুমি হাতখন যেতিয়া আঁতৰাই দিলা এই আঁতৰাই দিয়াটো হৈ গল তোমাৰ কাৰণে কি ৰেসপন্স হয়নে এটো তোমাৰ হৈ গল কি ৰেসপন্স ওকে এটো হৈ গল রেসপন্স মই কৈছো যে প্ৰতিটো নাৰ্ভৰ মাজেদি কিছুমান ইলেক্ট্ৰিক্যাল সিগন্যালৰ মাজেদি কাম বিলাক হয় সো ইলেক্ট্ৰিক্যাল সিগন্যাল যায় ব্ৰেইনৰ পৰা মানে আমি যাৰ কাৰণ আঁতৰাই দিলো হয়নে সো এতিয়া যিবোৰ ইলেক্ট্ৰিক্যাল সিগন্যাল ট্ৰেভেল কৰা যিটো ৰাস্তাৰ মাজেদি এই ইলেক্ট্ৰিক্যাল সিগন্যাল বিলাক ট্ৰেভেল কৰে সেই ট্ৰেভেল কৰা পাথটো বা ওয়েটো ঠিক আছে পাথ ওয়েটো এই পাথ ওয়েটোকে কোৱা হয় তোমাৰ কি বুলি রিফ্লেক্সিভ আর্ক বুলি কোৱা হয় রিফ্লেক্সিভ আর্ক ঠিক আছে ইয়াক কি বুলি কোৱা হয় রিফ্লেক্সিভ আর্ক ARCH কি বুলি কোৱা হয় রিফ্লেক্সিভ আর্ক বুলি কোৱা হয় দা পাথ ওয়ে থ্ৰু হুইচ এইটো দৰকাৰ only ARC ঠিক আছে সো কি হ'ব the pathway through which nerve impulses are passed during reflex action is called reflex arc done okay so response আমাৰ তিন ধৰণৰ আছে আমি যে response দিও তিনি ধৰণৰ আমি response দিও
প্ৰথমটো কোৱা ভলান্টাৰী ৰেসপন্স ভলান্টাৰী মানে যিবোৰ কাম আমাৰ কন্ট্ৰলত থাকে যিবোৰ আমাৰ আন্ডাৰ কন্ট্ৰল থাকে যেনেকে মই এতিয়া কি ক'ব লাগে মোৰ কন্ট্ৰলত আছে মই জানো যে মই কি ক'ব লাগে মই কি ক'ব নালাগে এতিয়া তোমালোকক মই গম পাওঁ মই তোমাক এতিয়া হিষ্ট্ৰী কথা কৈ থকা নাই সায়েন্স পঢ়াইছো মই গম পাওঁ যে মই নিউৰনৰ কথা কৈছো মই কৈ আছো হয়নে মই তোমাক এতিয়া ব্ৰেইনৰ কথা কৈ থকা নাই হয়নে তাৰ মানে মই জানো আই এম এৱেৰ এবাউট দ্যাট মই জানো যে তোমাক কি ক'ব লাগে সো মই কি ক'ব লাগে যে জানো সেই জনাটো মোৰ আন্ডাৰত আছে সো মই কথা কোৱা কি লিখিব লাগে জানো সো যিবিলাক কাম মই নিজে কন্ট্ৰল কৰিব পাৰো মোৰ আন্ডাৰত থাকিব সেইবিলাক কাম সদায় ভলান্টাৰী একচন বুলি কয় যেনেকে কথা কোৱা লিখা পঢ়া এইবিলাক কাম হল কি ভলান্টাৰী একচন কিন্তু কিছুমান কাম আমাৰ আউট অফ কন্ট্ৰল থাকে যেনে উশাহ নিশাহ লোৱা তুমি ষ্টপ কৰিব পাৰিবা হয়নে তোমাৰ হজম শক্তি তুমি ষ্টপ কৰিব পাৰিবা নোৱাৰা তোমাৰ ব্ৰিথ ঠিক আছে তোমাৰ হাৰ্ট বিট তুমি পাৰিবানে নোৱাৰা তোমাৰ এক্সক্ৰেশন সিস্টেম পাৰিবানে নোৱাৰা তুমি যিবিলাক কাম তোমাৰ আন্ডাৰ কন্ট্ৰলত নাথাকে ঠিক আছে এইবিলাক তোমাৰ কি বুলি কোৱা ইনভলান্টাৰী বুলি কোৱা হয় আৰু এইবিলাক তোমাৰ মিড বা হিন ব্ৰেইন কি কৰিব কন্ট্ৰল কৰিব সো মিড আৰু হিন ব্ৰেইন আমি যেতিয়া ব্ৰেইন পঢ়িম তেতিয়া ব্ৰেইনৰ বিষয়ে কম ঠিক আছে মাত্ৰ তুমি এটা সিম্পলি জানা যে আমাৰ কিছুমান কাম আছে যিবোৰ কাম আমি নিজে কন্ট্ৰল কৰিব পাৰো সেইবোৰ হ'ল টকিং ৰাইটিং ৰিডিং এইবিলাক কোৱা হৈছে ভলান্টাৰী একচন যিবোৰ আমাৰ কন্ট্ৰলৰ বাহিৰত আছে যেনেকৈ হাৰ্ট বিট ৰেসপিৰেশন ঠিক আছে ব্লাড প্ৰেছাৰ বা আমাৰ ব্লাড সাৰ্কুলেশন এইবোৰ আমাৰ কন্ট্ৰলত নাই সো এইবিলাক হ'ব তোমাৰ ইনভলান্টাৰী একচন আৰু কিছুমান আছে আমাৰ কি হয় কন্ট্ৰল কৰে কিহে আমাৰ স্পাইনেল কোডে কন্ট্ৰল কৰে স্পাইনেল কোড কি গম পোৱা নে স্পাইনেল কোডডাল লিখিবলৈ কেনেকুৱা ঠিক আছে যি তোমাৰ অৰিজিনেল স্পাইনেল কোড চাবা এডাল চোৱা স্পাইনেল কোড এডাল হল তোমাৰ অৰিজিনেল স্পাইনেল কোড দেখিছা তোমাৰ একদম ব্ৰেইনৰ হিন ব্ৰেইনৰ পাৰ্টৰ পৰা এডাল লাগি আহিব চোৱা নাৰ্ভ বিলাক দেখিবলৈ এই ধৰণৰ থাকিব নাৰ্ভ যে কৈছো মই নাৰ্ভৰ জালি নেটৱৰ্ক অফ নাৰ্ভ থাকিব এই চোৱা দেখিছা নে তোমাৰ ব্ৰেইনৰ পৰা কি ওলাইছে নাৰ্ভ ওলাইছে ব্ৰেইনৰ পৰা নাৰ্ভ ওলাইছে নে ওলাইছে সো ব্ৰেইনৰ পৰা নাৰ্ভ ওলাইছে আৰু তোমাৰ স্পাইনেল কোড বা কি হৈছে তোমাৰ এনেকে নাৰ্ভ ওলাইছে নে ওলাইছে হয়নে সো ব্ৰেইনৰ পৰা নাৰ্ভ ওলাইছে স্পাইনেল কোডৰ পৰা ওলাইছে ঠিক আছে সো এইখিনি আমি চাম এইখিনি কি বুলি কয় ব্ৰেইনৰ পৰা ওলোৱা নাৰ্ভক কি কয় স্পাইনেল কোডৰ পৰা ওলোৱা নাৰ্ভক কি কয় চাম এইখিনি ঠিক আছে সো এতিয়া গম পাও নে তোমাৰ এইখিনি যি প্ৰবলেমে হওক তোমাৰ নাৰ্ভে তৎক্ষণাত গম পোৱাই দিব কাক স্পাইনেল কোডে গম পোৱাব যদি এটা স্পাইনেল কোডৰ পৰা অহা নাৰ্ভ হয় যদি তোমাৰ ব্ৰেইনৰ পৰা অহা নাৰ্ভ হয় কি হ'ব তোমাৰ ব্ৰেইনৰ গম পোৱাই দিব সো এটা হৈ গ'ল তোমাৰ কামিহাড়ৰ ভিতৰত থকা ঠিক আছে তোমাৰ যেতিয়া তোমাৰ বেকবোন ন এই বেকবোনডালৰ ভিতৰত তোমাৰ একেবাৰে সাৱধানে থকা এডাল তোমাৰ এটা পদাৰ্থ বা এটা তোমাৰ মেটেৰিয়েল হৈ গ'ল তোমাৰ কি স্পাইনেল কোড ঠিক আছে এই স্পাইনেল কোডটো চোৱা এদিছানে এই পাৰ্টটো হৈ গ'ল তোমাৰ কি এই পাৰ্টটো হৈ গ'ল তোমাৰ কামিহাড় মানে এডাল তোমাৰ কি বুলি কয় বেকবোন বুলি কয় হয়নে এই বেকবোনডালৰ মাজত এডাল ইয়েলো কালাৰ দেখিবা চোৱা এই বেকবোনডালৰ মাজত যিটো ইয়েলো কালাৰ আছে বা এই কালাৰটো আছে চোৱা এইডালক তোমাৰ কি বুলি কয় এইডাল হৈ গ'ল তোমাৰ কি এইডাল হৈ গ'ল স্পাইনেল কোড ঠিক আছে এইডাল কি বুলি কয় স্পাইনেল কোড বুলি কোৱা হয় হ'ব সো স্পাইনেল কোড হৈ গ'ল ওকে সো স্পাইনেল কোডে কন্ট্ৰল কৰা কাম বিলাক কি বুলি কয় ৰিফ্লেক্স একচন যেনেকে গৰম বস্তু তৎক্ষণাত গৰম বস্তু হাত লাগিলে তুমি হাত আঁতৰাই দিলা পতককে সেইটো তোমাৰ কি হ'ব স্পাইনেল কোডে কৰিব ব্ৰেইনৰ ওচৰলৈ গৈ নাপাব এইটো কথা ঠিক আছে সো ব্ৰেইনে কি কন্ট্ৰল কৰিব তুমি কথা কোৱা বা তোমাৰ যিবিলাক কাম তোমাৰ আন্ডাৰ কন্ট্ৰল থাকিব সেইবিলাক ব্ৰেইনে চাব যিবোৰ তোমাৰ আন্ডাৰ কন্ট্ৰল নাই সেইবিলাক ক'ব ইনভলান্টাৰী একচন আৰু যিবিলাক কাম তোমাৰ স্পাইনেল কোডে কন্ট্ৰল কৰিব তাক কোৱা হ'ব ৰিফ্লেক্স একচন এতিয়া নেক্সট টপিকটো আহিলে যে ৰিফ্লেক্স একচননো কিয় লাগে আমাক যদি আমাৰ ৰিফ্লেক্স একচন নাথাকিলেহেঁতেন কি হলতেন নিড অফ ৰিফ্লেক্স একচন কিয় আমাৰ ৰিফ্লেক্স একচন লাগে ধৰি লোৱা তুমি কিবা কাম এটা কৰি আছা পাছফালে জুই লাগি আছে তুমি গম নোপোৱা তুমি ঘূৰিছা দেখিলা যে তোমাৰ এটা ভৰি জ্বলি আধা শেষেই হ'ল তুমি চালা যে ভৰিটো জ্বলিলে অতৰাই দিছো লাহেকে অতৰাই দিয়াৰ লগে লগে তোমাৰ ভৰিটো জ্বলি শেষেই হ'ল দেখোন হয় নাই সো তোমাৰ সেইকাৰণে কি হ'ব ৰিফ্লেকশ্যন লাগিব যাতে অকমান লগালে আয়ক বুলি কৈ পেলাই তুমি তৎক্ষণাত আঁতৰিব লাগিব সেইকাৰণে ৰিফ্লেকশ্যন লাগিব নহলে তোমাৰ কি হ'ব বিপদ হ'ব ইন সাম সিচুৱেশন such as touching a hot object pinching etc we need to act quickly সেইবিলাক সময়ত আমি ততাতৈয়াকৈ খুব লৰালৰি কাম কৰিব লাগিব আদাৰৱাইজ অন্যহাতে আমাৰ বডি উড বি হাৰ্ম তেতিয়া আমাৰ কি হ'ব আমাৰ শৰীৰত কি হ'ব জখম হৈ যাব আমাৰ শৰীৰ কি হ'ব দুখ পাব হিয়াৰ ৰেসপন্স ইজ গ্ৰান্টেড ফ্ৰম স্পাইনেল কোড ইনষ্টেড অফ ব্ৰেইন এই ক্ষেত্ৰত তোমাৰ কি হ'ব ব্ৰেইনতকে কি কৰিব ব্ৰেইনৰ জায়গাত কি হ'ব তোমাৰ স্পাইনেল কোডে কাম কৰিব ঠিক আছে সো এতিয়া আমি গম পালো যে নাৰ্ভাছ সিস্টেম গম পালো নাৰ্ভাছ সিস্টেমৰ তিনটা বস্তু সোমাব ব্ৰেইন সোমাব স্পাইনেল কোড সোমাব আৰু নেটৱৰ্ক অফ নাৰ্ভ সোমাব না নাৰ্ভৰ বিষয়ে গম পালো বা যাক আমি নিউৰন বুলি কওঁ আমি গম পালো ডেনড্ৰাইট থাকে তাত আমি এক্সন পালো ঠিক আছে তাত আমি সেল বডি পালো ওকে তাত আমি সাইনেপছৰ বিষয়ে জানিলো সাইনেপছ বেলেগ একো নহয় দুটা নিউৰনৰ মাজৰ যিটো গেপ হয় ঠিক আছে দুটা নিউৰনৰ মাজৰ গেপ ঠিক আছে এইটো এটা নিউৰন মাজৰ যিটো গেপ হ'ব এই গেপ জেগাটো কি বুলি ক'ব সাইনেপছ বুলি ক'ব দান এখিলে ওকে এটা হলে যে নাৰ্ভাছ সিস্টেম হিউমেনৰ কেনেকুৱা হিউমেনৰ নাৰ্ভাছ সিস্টেম কেনেকুৱা হ'ব ঠিক আছে তাত তোমাৰ
দুই ধৰণৰ থাকিব ইয়াৰ এটা ক'ব তোমাৰ চেন্ট্ৰেল নাৰ্ভাছ সিস্টেম আৰু পেৰিফেৰেল নাৰ্ভাছ সিস্টেম ঠিক আছে দুটা নাৰ্ভাছ সিস্টেম আছে এটা ক'ব চেন্ট্ৰেল নাৰ্ভাছ সিস্টেম আৰু এটা পেৰিফেৰেল নাৰ্ভাছ সিস্টেম চেন্ট্ৰেল নাৰ্ভাছ সিস্টেমত কি থাকিব গম পোৱা নে এটা তোমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কয় ঠিক আছে ইয়াত তোমাৰ চেন্ট্ৰেল নাৰ্ভাছ সিস্টেমত দুটা বস্তু সোমাব ব্ৰেইন সোমাব আৰু তোমাৰ স্পাইনেল কৰ্ড সোমাব ঠিক আছে ব্ৰেইন সোমাব আৰু স্পাইনেল কৰ্ড সোমাব ডান ওকে সো ব্ৰেইন বুলি কোৱাৰ লগে লগে ব্ৰেইনত যেটো তোমাৰ নাৰ্ভ পোৱা যায় ক্ৰেনিয়েল বুলি কোৱা হয় ব্ৰেইনৰ নাৰ্ভ বিলাক তোমাৰ কি বুলি কোৱা হয় ক্ৰেনিয়েল নাৰ্ভ বুলি কোৱা হয় ব্ৰেইনৰ নাৰ্ভ বিলাকক ক্ৰেনিয়েল নাৰ্ভ বুলি কোৱা হয় আৰু তোমাৰ স্পাইনেল কৰ্ডৰ পৰা যিবিলাক নাৰ্ভ ওলাব সেইবিলাক তোমাৰ স্পাইনেল নাৰ্ভ বুলি কোৱা হ'ব ঠিক আছে ক্ৰেনিয়েল নাৰ্ভ আৰু স্পাইনেল নাৰ্ভ চাবা ক্ৰেনিয়েল নাৰ্ভ এণ্ড স্পাইনেল নাৰ্ভ আৰু স্পাইনেল নাৰ্ভ চোৱা ব্ৰেইনৰ পৰা যিখিনি তোমাৰ নাৰ্ভ ওলাব এইখিনি হৈ গ'ল তোমাৰ কি ব্ৰেইনৰ পৰা ওলোৱা নাৰ্ভ ঠিক আছে কেইযোৰ ইয়াত নাৰ্ভ থাকে মানে তোমাৰ এটা সিস্টেম আছে মিক্স তোমাৰ নাৰ্ভাছ সিস্টেম বুলি কয় তোমাৰ এইটো কিতাপত নাই ডাঙৰ হলে গম পাবা যে সেকেন্ড হেণ্ড পাবাগে যে মিক্স নাৰ্ভাছ সিস্টেম কি হয় তাৰ এক্সাম্পল দিছো চোৱা তুমি ধৰা ঘৰ অকলে আছা মাহত কৰবালৈ গৈছে ৰাতি 11টা বাজিছে ঠিক আছে তুমি সাৰ পালা তোমাৰ দুৱাত মানে কোনোবাই টকৰ দিছে ঠিক আছে টকৰ দিছে নেকে তুমি এতিয়া তোমাৰ কাণ থিয় হৈ গৈছে চকু ডাঙৰ হৈ গৈছে জিভাত পানী শুকাই গৈছে নম্বৰ হাতৰ নম্বৰ তোমাৰ ডাং খাই গৈছে তুমি এতিয়া কি কৰিবা তুমি এতিয়া কি কৰিম কি নকৰিম হয় নে সো সেই সময়ত ব্ৰেইনে কয় যে মই সিচুৱেশনটো আগত নাই দেখা স্পাইনেল কৰ্ডে কয় মই গম নাপাওঁ কি হৈছে সো গোটেইখিনি নাৰ্ভ তোমাৰ গোটেই পেয়াৰ অফ নাৰ্ভছ কি কৰে তোমাৰ খেলিমেলি হৈ যায় তেওঁলোকে নিজে মানে ডিসিশন ল'ব নোৱাৰা হৈ যায় কি কৰ এতিয়া মানে একদম মুখৰ পানী শুকাই যায় একদম মানে ভয় তাৰপৰা যেতিয়া তুমি গম পাবা যে মেকুৰী আছিলে তেতিয়া শান্তি হবা আকৌ সেই নাৰ্ভবিলাক কেৱল নিজৰ কামত লাগি যাব ঠিক আছে সেই মিক্স নাৰ্ভাছ সিস্টেম বিষয়ে মই তোমালোকক ডাঙৰ হলে পঢ়াই আছো ওকে সো এতিয়া আমি গম পালো যে মানে ব্ৰেইনৰ পৰা ওলোৱা যিবিলাক নাৰ্ভ হ'ব সেইবিলাক তোমাৰ কি বুলি ক'ব এই ব্ৰেইনটোৰ পৰা ওলোৱা যিবিলাক নাৰ্ভ হ'ব সেইবিলাক তোমাৰ নাৰ্ভ কি বুলি ক'ব ক্ৰেনিয়েল নাৰ্ভ বুলি ক'ব আৰু যিবিলাক তোমাৰ স্পাইনেল কৰ্ডৰ পৰা ওলোৱা নাৰ্ভ হ'ব সেই নাৰ্ভবিলাক তোমাৰ কি বুলি কোৱা হ'ব স্পাইনেল নাৰ্ভ বুলি কোৱা হ'ব ওকে সো এটা চাব লাগে যে ব্ৰেইনৰ পৰা ওলোৱা নাৰ্ভ আৰু স্পাইনেল কৰ্ডৰ পৰা ওলোৱা নাৰ্ভ দুইটা পাৰ্টিক একেলগে তোমাৰ কি বুলি কয় চেন্ট্ৰেল নাৰ্ভাছ সিস্টেম বুলি কয় ঠিক আছে ওকে সো চেন্ট্ৰেল নাৰ্ভাছ সিস্টেমত কি সোমাব ব্ৰেইন সোমাব আৰু স্পাইনেল কৰ্ড সোমাব পেৰিফেৰেল নাৰ্ভাছ সিস্টেমত ইয়াৰ পৰা ওলোৱা নাৰ্ভ বিলাক ডান ইয়াৰ পৰা ওলোৱা যিবিলাক নাৰ্ভ হ'ব আৰু স্পাইনেল কৰ্ডৰ পৰা ওলোৱা নাৰ্ভ হ'ব এই দুটাক একেলগে মিলাই পেলাই তোমাৰ পেৰিফেৰেল নাৰ্ভাছ সিস্টেম বুলি কোৱা হ'ব ঠিক আছে ওকে নেক্সট চোৱা এতিয়া আমি ব্ৰেইনৰ বিষয়ে চাম ব্ৰেইন কি হয় এটা চেণ্টাৰ হয় যি আমাৰ কৰে গোটেইবিলাক আমাৰ নিয়ন্ত্ৰণ কৰে ব্ৰেইন ইজ দা মেইন কোঅৰ্ডিনেটিং চেণ্টাৰ অফ দা বডি ইট হেজ 3 মেজৰ পাৰ্ট কোঅৰ্ডিনেটিং চেণ্টাৰ যি তোমাৰ গোটেইখিনিকে সমন্বয় ৰখাই চলে ঠিক আছে সো কোঅৰ্ডিনেশন কৰে কা গোটেই বডিটোৰ মাজত কোঅৰ্ডিনেশন কৰে কোনে ব্ৰেইনে কৰিব তাৰ তিনটা পাৰ্ট আছে প্ৰথমটো হ'ল তোমাৰ ফৰব্ৰেইন যেটো আটাইতকৈ ডাঙৰ পাৰ্টটো হ'ল তোমাৰ কি ফৰব্ৰেইন এই ফৰব্ৰেইনৰ 70% জাগা লৈ আছে আমাৰ ব্ৰেইনটো ঠিক আছে ফৰব্ৰেইন ওকে এই ব্ৰেইনটো হ'ল কি ফৰব্ৰেইন আৰু ব্ৰেইনটো ক'ত থাকে তোমাৰ এটা স্কালৰ ভিতৰত সোমাই থাকিব এটা কি হয় স্কাল মানে লাও খোলাৰ ভিতৰত সোমাই থাকিব সেফলি থাকিব ঠিক আছে ইয়াৰ এটা লিকুইড থাকিব যাতে তোমাৰ হিলিলে মেলিলে খটক খাটাক নকয় বা বেয়া নহয় ঠিক আছে এটো হ'ল তোমাৰ কি ব্ৰেইন ইয়ে তোমাৰ মেইন কাম ইয়াৰ কি ইয়াৰ মেইন কাম হ'ল কেইবাটাও আছে মই কৈ আছো এই ব্ৰেইনটোৰ ভিতৰত তোমাৰ মেইন বস্তু এটা হৈ গ'ল এইটো তোমাৰ কি বুলি কয় ফৰব্ৰেইন বুলি কয় ফৰব্ৰেইন বা অগ্ৰ মস্তিষ্ক বুলি কয় কি বুলি কয় অগ্ৰ মস্তিষ্ক ঠিক আছে অগ্ৰ মস্তিষ্কত কি থাকে ইট কনসিষ্ট অফ সেৰিব্ৰাম ইয়াত তোমাৰ সেৰিব্ৰাম পোৱা যাব ঠিক আছে এটা অংশৰ নাম কি সেৰিব্ৰাম ইট ইজ দা মোস্ট কমপ্লেক্স আৰু স্পেশালাইজড পাৰ্ট অফ দা ব্ৰেইন এই সেৰিব্ৰামৰ কাম কি হ'ল বা ফৰব্ৰেইনৰ কাম কি হ'ল এই ব্ৰেইনৰ এই পাৰ্টে তোমাৰ থিংকিং পাৰ্ট অফ দা ব্ৰেইন তুমি যিমানবোৰ চিন্তা চৰ্চা কৰা এই পাৰ্টতে হ'ব কন্ট্ৰোল দা ভলান্টাৰী একশন যিবিলাক ভলান্টাৰী একশন হ'ব মই কৈছিলো কি হয় ভলান্টাৰী একশন যিবোৰ আমাৰ আন্ডাৰ থাকে ৰাইটিং টকিং ৰিডিং সেইবোৰ সব ইয়াতে হ'ব কিবা তুমি পঢ়িলা তুমি মনত ৰাখি থৈছা ইনফৰমেশন ষ্টৰ ইয়াতে হ'ব ঠিক আছে ৰিসিভ সেন্সৰি ইম্পালসেস ফ্ৰম বডি পাৰ্ট তোমাৰ যে এই নিউৰন বিলাকে যে কিছুমান যে সিগন্যাল লৈ গৈছিলে তোমাৰ যে আই কান এইবিলাক যে কিছুমান ৰিসিভ কৰিছিলে সিগন্যাল এই সিগন্যাল বিলাক নি পেলাই ইয়াক দিবগে সো ই ৰিসিভ কৰিব সেই সিগন্যাল বিলাক যেনে তোমাৰ নিউৰনে লৈ যাব ঠিক আছে সেন্টাৰ এসোসিয়েটেড হাঙ্গাৰ তোমাৰ যে ভোক লাগে তোমাৰ ব্ৰেইন নহলে তোমাৰ ভোক নালাগিব ঠিক আছে তোমাৰ ব্ৰেইনে ক'ব যে তোমাকে ভোক লাগিছে বুলি তোমাৰ যে কিবা এটা ভাল ফিলিংছ আহিছে খং উঠিছে সব এইবিলাক কি হ'ব ব্ৰেইনৰ এই পাৰ্টটোৱে ডিসাইড কৰিব নেক্সট পাবা তুমি সেৰিব্ৰাম ঠিক আছে ফাৰ্স্ট কি আমি সেৰিব্ৰাম আৰু এটা কি পালো আমি সৰি এটো মানে দুটা একেটাই হয় সেৰিব্ৰাম It is the top part of the brain. It performs reasoning, communication, emotion and many other functions. So, গোটেইখিনি আমাৰ important কামখিনি কি হ'ব সেৰিব্ৰামে কি কৰিব ক্যালকুলেট কৰিব বা পারফর্ম কৰিব
তাৰপৰা আহিলে তোমাৰ মিড ব্ৰেইন মানে মাজৰ ব্ৰেইন ঠিক আছে মধ্য মস্তিষ্ক বুলি কয় ইয়াক কি কয় মধ্য মস্তিষ্ক বুলি কয় এই মধ্য মস্তিষ্কৰ কাম কি ই তোমাৰ কি কৰিব ফৰ ব্ৰেইনৰ লগত সংযোগ কৰিব ঠিক আছে হিন ব্ৰেইনক মানে আমাৰ পাছৰ ব্ৰেইন যিটো আছে আমাৰ পশ্চাৎ ব্ৰেইন বুলি কয় ঠিক আছে পশ্চাৎ মস্তিষ্কৰ লগত কি কৰিব তোমাৰ এই অগ্ৰ মস্তিষ্কক সমন্বয় কৰিব তাৰমানে ইয়াক সংযোগ কৰিব সেই পাৰ্টটোৰ নামে কি সেই পাৰ্টটোৰ নাম হৈ গ'ল মিড ব্ৰেইন এই মিড ব্ৰেইন এখন ব্ৰিজৰ দৰে কাম কৰে ঠিক আছে ব্ৰিজৰ দৰে কাম কৰে যি তোমাৰ ফৰ ব্ৰেইন আৰু তোমাৰ হিন ব্ৰেইনক কি কৰিব সংযোগ কৰিব ঠিক আছে ডান ওকে ইয়াৰ কাম কি হ'ব ই ইনভলন্টাৰী ৰিঅ্যাকশন বিলাক ৰেগুলেট কৰিব যেনে উশাহ লোৱা ঠিক আছে হজম কৰা ওকে সেইবিলাক কাম কি হ'ব হাৰ্ট বিট তোমাৰ ব্লাড প্ৰেছাৰ তোমাৰ ব্লাড ৰেগুলেশন মানে ব্লাড সার্কুলেশন এইবিলাক কাম কন্ট্রোল কৰিব কোনে মিড ব্ৰেইনে কৰিব চেঞ্জ ইন পিউপিল সাইজ তুমি চোৱা দূৰৰ বস্তু চাবলৈ চকু ডাঙৰকে যে আমি এইব লাগে হয়নে আৰু ওচৰ বস্তু আমি সৰুকে চাওঁ হয়নে সেইবিলাক আৰু তোমাৰ কি আৰু তোমাৰ চকুৰ যিটো কি বুলি কয় শেপ অফ আই লেন্স তোমাৰ চকুৰ লেন্স ঠিক আছে আমি চকুৰ নামত শেপটো পাইছিলো হয়নে এইটো কি বুলি কয় চকু উপযোজন ক্ষমতা চকু উপযোজন ক্ষমতাত আমাৰ কি হয় দূৰৰ বস্তু চাবলৈ আমাৰ চকু লেন্সখন পাতল কৰিব লগা হয় আৰু ওচৰ চাবলৈ আমি কি ঠেক কৰি দিব লগা হয় হয়নে এইবিলাক কাম কোনে কৰিব মিড ব্ৰেইনে কৰিব তুমি গম নোপোৱাকে এইবিলাক কি হ'ব কন্ট্ৰোল হৈ থাকিব তুমি গমেই নাপাবা কন্ট্ৰোল ৰিফ্লেক্স মুভমেন্ট অফ হেড নেক আৰু ট্ৰাংকৰ কি কৰিব তোমাৰ ৰিফ্লেক্স একচন বিলাক কৰিব মুভমেন্টত হেল্প কৰিব কোনে মিড ব্ৰেইনে ফৰ ব্ৰেইন হৈ গ'ল মিড ব্ৰেইন হৈ গ'ল এতিয়া আহিলে আমাৰ হিন ব্ৰেইন ওকে হিন ব্ৰেইনৰ কাম কি এই হিন ব্ৰেইনত থকা তোমাৰ এটা পাৰ্ট হৈ গ'ল চেৰিবেলাম ওকে চেৰিবেলাম ওকে ফাৰ্ষ্ট পালো আমি চেৰিবেলাম কি থাকিব ফৰ ব্ৰেইনত এতিয়া আছে আমাৰ চেৰিবেলামৰ কাম হ'ল তোমাৰ বেলেন্স কৰা তুমি থিয় হৈ থাকা তুমি যে কোন কেটা থাকা হেতু তোমাৰ কি হ'ব বেলেন্স কৰা কামটো কাৰ হিন ব্ৰেইনত যেতিয়া আমি মদ খাই দিও তেতিয়া আমাৰ কি হয় মেডুলা অবলাংগাটা এইটা আমাৰ পাৰ্ট থাকিব যাক হয় মেডুলা অবলাংগাটা এই মেডুলা অবলাংগাটাটো কি হয় ইয়াৰ ৰিঅ্যাকশন পৰে এই মেডুলা অবলাংগাটা কি হয় তোমাৰ আনকন্ট্ৰোল হৈ যায় যেতিয়া আমি মদ খাওঁ যেতিয়া আমি এলকহল লৈ লওঁ ন সো এলকহল লোৱাৰ লগে লগে আমাৰ কি হ'ব এই পাৰ্টটো তোমাৰ কি হ'ব আনকন্ট্ৰোল হৈ যাব বা ই তোমাৰ কি হ'ব সেন্সলেছ হৈ যাব সো সেন্সলেছ হোৱাৰ লগে লগে ই তোমাৰ কি হ'ব এটা মানুহক বেলেন্স কৰি কেতিয়াও নাৰাখে যেতিয়া খোজ কাঢ়িব এনেকে নাই খোজ কাঢ়িব কিয় কাৰণ তাৰ বেলেন্সিং যিটো কাম কৰা যিটো পাৰ্ট ব্ৰেইনৰ সেই পাৰ্টটো কি হ'ল তোমাৰ ডেমেজ আছে সেই ঠিক আছে সো যেহেতু এই কামটো কৰে তোমাৰ কি বেলেন্স কৰা কাম আছে কাৰ হিন ব্ৰেইনৰ সো হিন ব্ৰেইনত তোমাৰ কি আছে তোমাৰ চেৰিবেলাম আছে ঠিক আছে এই চেৰিবেলামে যদি তোমাৰ এফেক্ট হৈ যায় তেতিয়া তোমাৰ কি হ'ব তুমি বেলেন্স কৰিব নোৱাৰিবা ঠিক আছে সো এই কাৰণে মদ খোৱা মানুহৰ খোজবিলাক কি হয় বেকাবেগি হয় তাৰপৰা তুমি কি ভলান্টাৰী একচন বিলাক ৰেগুলেট কৰিব দেন ওকে আৰু ই জিভা বা আমাৰ যিবিলাক মই কি ক'ব লাগে সেইবিলাক কথা কি কৰিব এই হিন ব্ৰেইন ৰেগুলেট কৰিব সেইকাৰণে মদ খোৱা মানুহে কি ক'ব লাগে কি কথা ক'ব লাগে কি ক'ব নালাগে গম নাপায় কিয় কাৰণ তেওঁ জিভা কি হয় জিভা কন্ট্ৰোল কৰা পাৰ্ট চেৰিবেলাম সো চেৰিবেলাম কি হ'ব আনকন্ট্ৰোল হ'ব মানে আনকনচিয়াস হ'ব সো আনকনচিয়াস হোৱাৰ লগে লগে তোমাৰ কি হ'ব ব্ৰেইনে কি হ'ব তোমাৰ জিভাখনক কি কৰিব নোৱাৰিব কন্ট্ৰোল কৰিব নোৱাৰিব ঠিক আছে একেলগে ওকে ঠিক আছে এই উশাহ নিশাহ লোৱা কাম বিলাক কাৰ হ'ব পঞ্চ হ'ব পঞ্চ কি হয় এটা সৰুকে পোৱা এটা এখিতে পাবা পঞ্চ বুলি এটা ঠিক আছে এই পঞ্চৰ কাম হ'ব এই উশাহ নিশাহ লোৱা যিবিলাক কাম হ'ব এইবিলাক আমি কন্ট্ৰোল কৰিব ঠিক আছে পঞ্চ নেক্সট আহিলে আমি চাব লাগে এতিয়া ব্ৰেইন আৰু স্পাইনেল কৰ্ডক কি বুলি কোৱা হয় ব্ৰেইন আৰু স্পাইনেল কৰ্ডক কোৱা হয় স্যাৰ সেন্ট্ৰেল নাৰ্ভাছ সিস্টেম ক্ৰেনিয়েল নাৰ্ভ আৰু তোমাৰ স্পাইনেল নাৰ্ভক কোৱা হয় পেৰিফেৰাল নাৰ্ভাছ সিস্টেম ঠিক আছে ক্ৰেনিয়েল নাৰ্ভৰ কাম কি নাৰ্ভ যিবিলাক ব্ৰেইনৰ পৰা ওলাই তাক কি বুলি কয় তোমাৰ ক্ৰেনিয়েল নাৰ্ভ বুলি কয় ঠিক আছে যি তোমাৰ সেন্স ল'ব স্মেল ল'ব হিয়াৰিং ল'ব টেষ্ট ল'ব ভিজন ল'ব দেন আৰু তোমাৰ যিবিলাক স্পাইনেল কৰ্ডৰ পৰা আহিব নাৰ্ভ এইবিলাক তোমাৰ কি বুলি কোৱা হ'ব স্পাইনেল নাৰ্ভ বুলি কোৱা হ'ব যি তোমাৰ মুভমেন্ট সেন্সেশন সোৱেট মানে ঘামা ঠিক আছে ঠাণ্ডা লগা এইবিলাক কৰিব তোমাক ফিল কৰাব ঠিক আছে সো স্পাইনেল নাৰ্ভ আৰু ক্ৰেনিয়েল নাৰ্ভৰ মাজৰ ডিফাৰেন্সটো গম পালো আমি ঠিক আছে তাৰপৰা তোমাৰ এতিয়ালৈকে আমি কি চালো আমি এনিমেলৰ চালো কি নাৰ্ভাছ সিস্টেম কেনেকৈ তেওঁলোকে কোঅৰ্ডিনেশন কৰে এতিয়া আমি চাম প্লান্টৰ কোঅৰ্ডিনেশন কেনেকৈ হয় প্লান্টৰ বুজাবুজি কেনেকৈ হয় ইমিডিয়েট ৰেসপন্স টু ষ্টিমুলাস তাহাঁতি ক'ব লাগিব তাহাঁতৰ তোমাৰ কি হ'ব কোঅৰ্ডিনেশন মানে তাৰ মুভমেন্ট কেনেকৈ হ'ব যেতিয়া হতে কিবা এটা ষ্টিমুলাসক কি দিব এটা ৰেসপন্স দিব হয়নে ষ্টিমুলাসক যেতিয়া সিহঁতে এটা কি দিব ৰেসপন্স দিব ওকে সো ষ্টিমুলাসক ৰেসপন্স দিলে কি হয় তেওঁলোকৰ মাজত এটা কোঅৰ্ডিনেশন হোৱা দেখা যায় ঠিক আছে টাস্মি নট প্লেন TOUCH টাস্মি নট প্লেন ঠিক আছে সো টাস্মি নট প্লেন কত গ'ল এইটো ঠিক আছে এই প্লেনটো তোমাৰ কি হ'ব চুই দিয়াৰ লগে লগে কি হ'ব এই চোৱাৰ লগে লগে কি হ'ব এক সেকেন্ড
টাস্মি নট প্লেন্ট, এইটো আৰু কি বুলি কয় ইয়াক মিমোসা প্লেন্ট বুলি কয়। ইয়াক আৰু কি বুলি কয় মিমোসা প্লেন্ট। চকলেটৰ এডভাৰটাইজ হৈছে ৰবা এক ছেকেণ্ড। ডান ওকে, এইটো চোৱা এইটো কি হয় টাস্মি নট প্লেন্ট। এই প্লেন্টটো আমি যেতিয়া চুই দিওঁ আমি সকলোৱে জানো, যদিও মই এবাৰ দেখাই দিছো তোমাক, হয়নে? কি হব দেখিলা, এই চোৱাৰ লগে লগে এই প্লেনটো কি হৈ গল জাপ খাই গল, জাপ খাই গল। চ' জাপ খাই যোৱাৰ কাৰণটো কি? বাকী পাৰ্টটোতো এনেকুৱা এনেকুৱা হৈ আছে, কিন্তু এই পাৰ্টটো কিয় জাপ খাই গল? জাপ খাই যোৱাৰ কাৰণটো কি? কাৰণ পানী যিটো আমাৰ ষ্ট'ৰ থাকে পাতখিলাত, সেই পানীখিনি কি কৰি ভিতৰলৈ পঠাই দিয়ে, ঠিক আছে? চ' পানীখিনি ভিতৰলৈ পঠাই দিয়ে। চ' কেনে কি হয় মই আগলৈ কৈ আছো, ডান ঠিক আছে? অকে, চোৱা এতিয়া নেক্সটটো। এই প্লান্টে তোমাৰ দুই ধৰণে কোঅৰ্ডিনেশ্যন কৰিব, দুই ধৰণে মুভমেন্ট কৰিব। কেনেকে? প্ৰথমটো হ'ল ষ্টিমুলাছ, ঠিক আছে? ষ্টিমুলাছৰ প্ৰতি যেতিয়া ৰিয়েকশ্যন দিব তেতিয়া কি কৰিব মুভমেন্ট কৰিব, নহলে তোমাৰ কি কৰিব এক ছেকেণ্ড ওকে ঠিক আছে। চ' ই কি কৰিব ষ্টিমুলাছটোৰ প্ৰতি ৰিয়েকশ্যন দিলে কোঅৰ্ডিনেশ্যন হ'ব। তাৰমানে গছজোপা আছে, গছজোপাৰ মাজত তোমাৰ কি হ'ল মই গছৰ গুৰিত পানী দিলো, ঠিক আছে? ফলটোৱে পালে পানী, হয় নে? বা পাতখিলাই পানী পালে, ঠিক আছে? এইটো তোমাৰ কি হ'ব যে তোমাৰ গ্ৰোথ হৈছে নে? এইটো গ্ৰোথ হৈছে। চ' গ্ৰোথ হোৱাটো এটা কি হয় তাহাঁতৰ এটা মুভমেন্ট হ'ল নে কোঅৰ্ডিনেশ্যন হ'ল নে? হ'ল। কাৰণ ইয়াত পৰা কি হ'ল গছজোপা গৈ ইয়াৰ পালেগে, পাতখিনি ডাঙৰ হ'ল, গছজোপা ডাঙৰ হৈ গ'ল, হয় নে? চ' ডাঙৰ হোৱা মানে কি সিহঁতৰ মানে কোঅৰ্ডিনেশ্যন হ'ল। ইয়াত মই গোবৰ জাবৰ দিলো, সাৰ দিলো, হয় নে? ই ডাঙৰ হ'ল। চ' এইটো কি হ'ল কোঅৰ্ডিনেশ্যন হ'ল। সাৰ ইয়াতে দিছো মই শিপাত দিছো, চ' শিপাৰ পৰা সাৰ গৈ পাতলৈ গৈছে, কোঅৰ্ডিনেশ্যন হ'ল নে? সম্পৰ্ক আহিল নে? আহিলে। চ' সম্পৰ্ক তাৰমানে গ্ৰোথৰ ক্ষেত্ৰত সম্পৰ্ক আহে আৰু তোমাৰ ষ্টিমুলাছৰ ক্ষেত্ৰত আহে। যেতিয়া আমি চুই দিওঁ তেতিয়া কি হয় তাৰ মাজত কি হয় সম্পৰ্ক কৰে। চ' সম্পৰ্ক ইহঁতৰ কেইবা ধৰণৰ থাকে। ইয়াৰ এটা কয় ফটোট্ৰপিজিম। ফটো মানে পোহৰ, পোহৰৰ ফালে গতি কৰিব। তুমি যেতিয়া এজোপা গছ ৰুবা তাক যদি তুমি সূৰ্যৰ ফালে যদি গছজোপা নকৰি পেলাই যদি সিফালে মুখ কৰি ৰাখা, সি সূৰ্যৰ ফালে আকৌ এনে ঘূৰি যাবগৈ। কিয়? কাৰণ গ্ৰোথ টুৱাৰ্ডছ লাইট। সদায় গছ এজোপা কি হ'ব, প্লান্ট এজোপা কি হ'ব গ্ৰোথ কৰিব পোহৰৰ ফালে, হয় নে? টুৱাৰ্ডছ লাইটৰ ফালে। আৰু এই কণ্ডিশ্যনটো এই কেৰেক্টাৰটো কি বুলি কোৱা হয় ফটোট্ৰপিজিম বুলি কোৱা হয়। নেক্সট আহিলে তোমাৰ জিঅ'ট্ৰপিজিম। জিঅ'ট্ৰপিজিম মানে হ'ল গ্ৰোথ টুৱাৰ্ড এৱে ফ্ৰম গ্ৰেভিটি। সদায় কি হ'ব তোমাৰ গ্ৰোথটো, গছ এজোপা গ্ৰোথটো সদায় তোমাৰ কি হ'ব মাটিৰ পৰা কি হ'ব অপজিট ডাইৰেকশ্যনত বাঢ়িব, ঠিক আছে? মাটিৰ পৰা কি হ'ব অপজিট ডাইৰেকশ্যন যাব। চ' মাটিৰ পৰা মানে কি গ্ৰেভিটিৰ পৰা, হয় নে? চ' গ্ৰেভিটিৰ পৰা সদায় অপজিট ডাইৰেকশ্যনত যোৱাটো কি বুলি কোৱা হয় জিঅ'ট্ৰপিজিম বুলি কোৱা হয়। তাৰ পৰা আহিল তোমাৰ কেম'ট্ৰপিজিম। কেম'ট্ৰপিজিম মানে হ'ল কি তোমাৰ অভামৰ পৰা ওপৰলৈ যোৱা, ঠিক আছে? মানে তোমাক দেখাই দিছো মই এইটো মই নেক্সট শ্লাইডত দেখাম। তাৰপৰা চোৱা তুমি হাইড্ৰট্ৰপিজিম। এই কেম'ট্ৰপিজিমৰ কনচেপ্টটো তুমি ক'ত পাবা গম পোৱা নে? ভালকে এই অভামৰ কথা, পলেন গ্ৰেইনৰ কথা, পলেন টিউবৰ কথা তুমি ভালকে পাবা ৰিপ্ৰডাকশ্যন চেপ্টাৰটোত। ক'ত পাবা? ৰিপ্ৰডাকশ্যনত এইটো বিষয় ভালকে পাবা, মই তাত ভালকে কৈ আছো, ঠিক আছে? হাইড্ৰট্ৰপিজিম মানে হ'ল টুৱাৰ্ডছ ৱাটাৰ। গছজোপা সদায় কি হ'ব তোমাৰ পানীৰ ফালে শিপাবোৰ যাব, হয়নে? পানীৰ ফালে শিপা যাব, হয়নে? চ' কি হ'ব পানী থকা জেগাত তোমাৰ কি হ'ব গছজোপা ভাল হ'ব। তাক কি বুলি কোৱা হ'ব হাইড্ৰট্ৰপিজিম। অকে, আৰু গছৰ লতাবোৰ যে তোমাৰ এটা এটা অবজেক্ট যেনেকে সাৱৰি ধৰে সেইবিলাক তোমাৰ কি বুলি কয় টেন্ডিল বুলি কয়। সেইবোৰক কি বুলি কয় টেন্ডিল বুলি কয়। সেইবিলাক টেন্ডিল, টেন্ডিল, টেন্ডিলছ বুলি কাক কয়? যিবোৰ গছৰ শিপা হ'ব, মানে শিপা নহয় তোমাৰ লতা দিছে এইবিলাক লাও গছ বিলাক থাকে যে কি কৰে এনেকুৱা সৰু সৰু তোমাক কি ওলাই এই সূতা টাইপৰ যে ওলাই এইবিলাকে বোলে এই কয় তাত জেং বিলাকত ধৰি লয়, হয়নে? জেং বিলাকত ধৰি লয় নে? এইবিলাক চোৱা এইবোৰ কি হয় তোমাৰ জেংবোৰত এনেকে হয় এনেকে সাৱটি ধৰি লয়, আৰু এইবিলাক তোমাৰ কি বুলি কয় টেন্ডিল বুলি কয়। এইবোৰ কি বুলি কয় টেন্ডিল বুলি কোৱা হয়, ঠিক আছে? ডান কমপ্লিট। এতিয়া আমি চাম কিছুমান হৰমন, হৰমনৰ কাম কি চোৱা। হৰমন কি হয় কেমিকেল মেছেঞ্জাৰ হয়। তোমাৰ কি কৰে মেছেজ দিয়ে, ক'ত দিয়ে আমাৰ বডিত, ঠিক আছে? বডিটোত তোমাৰ কাম বিলাকৰ কাৰণে মেছেজ দিয়ে, যাক কি বুলি কোৱা হয় হৰমন বুলি কোৱা হয়। মই যোৱাকালি এটা ক্লাছত গ্লেণ্ডৰ বিষয়ে পঢ়াই ৰাখিছো, এক্সোক্ৰাইন গ্লেণ্ড, এণ্ডোক্ৰাইন গ্লেণ্ড। সেই গ্লেণ্ড চাই দিলে তোমাৰ হৰমনৰ গোটেইখিনি তাত পাই যাবা, ঠিক আছে? চ' এই হৰমন কি হয় হৰমন এটা কি হয় মেছেজ দিয়া এটা মানুহ হয়, যি উত্তেজিত কৰা বা তোমাৰ খঙাল কৰা বা ভাল লগোৱা, এই তোমাৰ মুড বিলাক চেঞ্জ কৰা কি হয় এটা মেছেজ দিয়ে, বা এটা কেমিকেল চেঞ্জত কি হয় বা কেমিকেল প্ৰচেছটো ফাষ্ট কৰিবৰ কাৰণে স্পীড আপ কৰিবৰ কাৰণে দিয়া কিছুমান বস্তু যাক কি বুলি কোৱা হয় হৰমন বুলি কোৱা হয়, যি তোমাৰ গ্ৰোথ কৰিব পাৰে, ঠিক আছে? ডেভেলপমেন্ট কৰিব পাৰে বা এই এনভাইৰনমেন্টৰ প্ৰতি তোমাৰ ৰেছপন্সিবল হৈ যাব পাৰে কি হৰমন, ঠিক আছে? প্লান্টত পোৱা এটা হৰমন হৈছে অক্সিন হৰমন। এই অক্সিন হৰমনে গছজোপা একেবাৰে টিপ পাৰ্টত পাবা, গছজোপা একেবাৰে টিপ পাৰ্টত পাবা, যি তোমাৰ গছজোপা বৃদ্ধিত সহায় কৰে। যেতিয়া আমি গছজোপা আধাতে কাটি দিওঁ সেই গছজোপা কি হয় আকৌ বৃদ্ধি নহয়, সি কি হয় জোপোহা হৈ যায়, হয় নে? গছজোপা কি হয় তোমাৰ জোপোহা হৈ যায়, কি নহয় তোমাৰ ওখ নহয়। কাৰণ চ' এইটো তোমাৰ কি হ'ব অক্সিন। অকে, আৰু এইটো তোমাৰ
জিব্ৰেলিন এই জিব্ৰেলিন হৰমনৰ কাম কি ই তোমাৰ কি হ'ব ষ্টেম গা গছডাল এই গছজোপা যিডাল গা গছ হ'ব এই শকত কৰিব ষ্টেমটো কি হ'ব তোমাৰ ষ্টেমটো কৰিব এই শকত কৰিব ষ্টেম শকত কৰা কামটো কাৰ হ'ব জিব্ৰেলিনৰ কাম হ'ব তাৰ পাইলে তোমাৰ এটা কি এবসেচিক এসিড এই এবসেচিক এসিডটো তোমাৰ কি হ'ব ই তোমাৰ ওয়েল্টিং অফ লিভছ তাৰ মানে কি ওয়েল্টিং অফ লিভছ মানে কি যেতিয়া গছ এজোপাত পানীৰ পৰিমাণ কমি যায় সেই অদৰকাৰী পাতখিনি বা বুঢ়া পাতখিনি হৰাই দিবৰ কাৰণে যিটো হৰমন ইউজ কৰে সেইটো হৰমনক কি বুলি কোৱা হয় তোমাৰ এবসেচিক এসিড বুলি কোৱা হয় কি হ'ব এবসেচিক এসিড বুলি কোৱা হয় ডান ওকে এতিয়া হলে স্যাৰ এনিমেল হৰমন কি আছে এতিয়া আমি যেটো চালো তো প্লান্ট হৰমন এটা চাম কি এনিমেল হৰমন মানে জীৱ জন্তু অৰ্থাৎ আমাৰ বিলাকৰ গাত পোৱা হৰমন এক নম্বৰতে আহিলে এন্ডোক্ৰাইন গ্ল্যান্ড মানে কি গম পানে আমাৰ চোৱা গ্ল্যান্ড মানে হৈ গল এটা টুপুলা বা এটা মুনা বা এটা অংগ যত কিছুমান কি থাকিব হৰমন থাকিব হৰমন থাকিব নহল তাৰ কিছুমান এনজাইম থাকিব কি থাকিব এনজাইম থাকিব ওকে হৰমনৰ কথা আমি চাইছো সো এতিয়া আমি এনজাইম নপঢ়ো এই এনজাইম যৰ পৰা ওলাই তাক এক্সোক্ৰাইন গ্ল্যান্ড বুলি কয় হৰমন যৰ পৰা ওলাই তাক কি বুলি কয় তোমাৰ এন্ডোক্ৰাইন গ্ল্যান্ড বুলি কয় হৰমন ৰিলিজ হয় তোমাৰ ডাইৰেক্ট ব্লাডৰ লগত মানে ব্লাডৰ লগত কি থাকিব মিক্স থাকিব ঠিক আছে তাৰ কাৰণে ইয়াক বেলেগকে ৰাস্তা বা পাইপ বা ডাক্ট নালাগে বা নলি নালাগে ঠিক আছে কিন্তু এনজাইম কেতিয়াও তেজৰ লগত মিক্স নহয় যেনেকে আমাৰ চকু ফ্ৰেছ কৰি কাণৰ ওয়েক্স ঠিক আছে হেবিলাক তোমাৰ কেতিয়াও কি নহয় ব্লাড নোলায় আমি বমি কৰিলে কেতিয়াও ব্লাড নোলায় কিয় কাৰণ আমাৰ কি হয় আমাৰ বডিত যিবোৰ এনজাইম আছে যেনে তোমাৰ পেপচিন ৰেনিন হয় না তোমাৰ পেপচিনৰ কাম কি প্ৰটিন হজম কৰা ৰেনিনৰ কাম কি গাখীৰৰ পৰা দৈ কৰা হয় না গাখীৰ হজম কৰি কৰা দৈ বনোৱা মানে গাখীৰ হজম কৰা ঠিক আছে সো হেবিলাক কামৰ কাৰণে কি লাগিব আমাক এই এক্সট্ৰা পাইপ লাগিব সো এটো আমি বেলেগকে চাম এটা আমি চাইছো হৰমন সো গ্ল্যান্ড বুলি কোৱালে দুইটা পাই এটা হৈ গল তোমাৰ এক্সোক্ৰাইন গ্ল্যান্ড আৰু এটা হৈ গল তোমাৰ এন্ডোক্ৰাইন গ্ল্যান্ড ঠিক আছে সো এন্ডোক্ৰাইন গ্ল্যান্ডৰ পৰা কি ওলাব হৰমন ওলাব ঠিক আছে সো প্ৰথমটো হৰমনৰ নাম কি হ'ব প্ৰথমটো হৰমনৰ নাম হৈ গল তোমাৰ কত গল গ্ৰোথ হৰমন ঠিক আছে এই গ্ৰোথ হৰমন কৰ পৰা ওলাব পিটুইটাৰি গ্ল্যান্ডৰ পৰা ওলাব ঠিক আছে এই পিটুইটাৰি গ্ল্যান্ড থাকে তোমাৰ ব্ৰেইনত থাকে কি ব্ৰেইন মিড ব্ৰেইনত থাকে কাম কি ইয়াৰ গ্ৰোথ টু ৰেগুলেট কৰা গ্ৰোথ এন্ড ডেভেলপমেন্ট ৰেগুলেট কৰা কামটো কাৰ পিটুইটাৰি গ্ল্যান্ডৰ থাইৰক্সিন হৰমন ৰিলিজ কৰিব থাইৰয়েড গ্ল্যান্ডে থাইৰয়েড বুলি যিটো গ্ল্যান্ড আছে আমাৰ ডিঙিৰ ওচৰত সেইটো তোমাক কি বুলি কয় থাইৰক্সিন হৰমন দিব থাইৰক্সিন হৰমন ক'ত থাকে তোমাৰ ডিঙিত থাকে ই তোমাৰ কাম কি ইয়া তোমাৰ মেটাবলিজম অফ ফেটস কাৰ্বোহাইড্ৰেট এন্ড প্ৰটিন বডিত কিমান পৰিমাণৰ ফেট কাৰ্বোহাইড্ৰেট প্ৰটিন এবিলাক মেইনটেইন থাকিব লাগিব সেই বিষয়ে কাম কৰিব কোনে থাইৰক্সিন হৰমনে তাৰ বাহিৰে তোমাৰ এড্ৰিনালিন হৰমন তোমাৰ কিডনিৰ ওপৰত থাকে ঠিক আছে কিডনিৰ ওপৰত থকা এটা হৰমন যাৰ কাম কি ব্লাড প্ৰেছাৰ কন্ট্ৰোল কৰা হাৰ্ট বিট কন্ট্ৰোল কৰা ঠিক আছে আৰু কাৰ্বোহাইড্ৰেট অৰ্থাৎ আমাৰ সুগাৰ লেভেল সুগাৰ যেটো মানে মেটাবলিজম মানে বেলেগ একো নহয় তোমাৰ কি হয় আমাৰ বডিৰ ভিতৰত চলি থকা প্ৰসেসটো মেইনটেইন কৰা বা ভাল কৰা ঠিক আছে যিবিলাক প্ৰসেস চলে ঠিক আছে কাৰ্বোহাইড্ৰেট মেটাবলিজম মানে কাৰ্বোহাইড্ৰেট আমাৰ যিমান পৰিমাণৰ লাগে বা যিমান নালাগে ঠিক আছে এই গোটেই প্ৰসেসটো ৰেগুলেট কৰা কামটো কাৰ হৈ যাব এটো এড্ৰিনালিন হৰমনৰ হৈ গল ডান ওকে এটা হলে তোমাৰ আৰু কিবা আছে কেনে লাষ্ট স্লাইড হ'ব নেকি এটো ওকে সো এনিমেল হৰমন আৰু কেটামান আছে তোমাৰ এটা হৈ গল ইনসুলিন এই ইনসুলিন কি আমাৰ বডি সুগাৰ লেভেল কন্ট্ৰোল কৰে এই যে ইনসুলিনৰ বেজি দিয়ে যে বেজি কিয় দিয়ে যা পেনক্ৰিয়াছ বেয়া হয় পেনক্ৰিয়াছ মানে অগ্নাশ হয় যদি অগ্নাশ হয় তোমাৰ ইনসুলিন বনোৱা বন্ধ হৈ যায় তেতিয়া আকৌ এক্সট্ৰাকে ইনসুলিনৰ বেজি দিব লাগে হয়নে সো ইনসুলিন এটা কি হৰমন হয় যি পেনক্ৰিয়াছৰ পৰা ৰিলিজ হয় যাৰ কাম বডিত ব্লাড সুগাৰ মানে কি কৰা কন্ট্ৰোল কৰা হয় সুগাৰ কন্ট্ৰোল কৰা কত আমাৰ বডিত সুগাৰ কন্ট্ৰোল কৰা কাম কাৰ ইনসুলিনৰ টেস্টোস্টেৰন তোমাৰ কি হয় সেক্স হৰমন হয় ঠিক আছে তোমাৰ মেলত পোৱা যায় ইয়াৰ বিষয়ে তুমি পাবা ৰিপ্ৰডাকশন চেপ্টাৰত ভালকে ৰিপ্ৰডাকশনত তুমি ইয়াক ভালকে পাবা ঠিক আছে টেস্টোস্টেৰন তোমাৰ কত পোৱা যাব মেলত পোৱা যাব আৰু তোমাৰ এষ্ট্ৰোজেন কত পোৱা যাব মেলৰ তোমাৰ টেস্টিস ঠিক আছে মেলৰ তোমাৰ এ পেয়াৰ অফ টেস্টিস থাকে যে এ পেয়াৰ অফ টেস্টিসত তুমি কি পাবা তুমি পাবা যে টেস্টোস্টেৰন হৰমন ঠিক আছে ওভেট তুমি কি পাবা ইয়াত তুমি ওভেট তুমি পাবা কি এষ্ট্ৰোজেন হৰমন এইটো তোমাৰ কি হয় সেক্স হৰমন হয় কাৰ হয় ফিমেলৰ ডান তারপরে তোমার হাইপোথ্যালামাস এই হাইপোথ্যালামাসে তোমার কি হয় এটা এই তোমার কি গম পাও না এই তোমার ইয়াত তোমাৰ ৰিলিজ হৰমন বুলি কোৱা হয় ৰিলিজ হৰমন মানে কি যি তোমাৰ কি কয় হৰমন ৰিলিজ ক্ষেত্ৰতে ইনস্পায়াৰ কৰিব ঠিক আছে ই তোমাৰ পিটুইটাৰি গ্ল্যান্ডক ক'ব তই কেলে হৰমন নাই দিয়া তো হৰমন দে কম মানে ই ইনফ্লুয়েন্স কৰা টাইপৰ কৰে যে হৰমন দিবলৈ কৰি ইনফ্লুয়েন্স কৰে তাক বাকি বিলাক গ্ল্যান্ডক ঠিক আছে আৰু এটো ক'ত থাকিব ব্ৰেইনত থাকিব যাক কি বুলি ক'ব হাইপোথ্যালামাস ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ওকে চেপ্টাৰ যদি বুজি পালে তোমালোকে কমেন্ট এটা দিবা আৰু তোমালোক তাৰ পাছত কোনটো চেপ্টাৰ লাগিব এৰ ৰিভিজন ক্লাছৰ কাৰণে ফিজিক্স কেমিষ্ট্ৰি আমাৰ ৰেডি হৈ আছে লাহে লাহে চেপ্টাৰ আহি আছে আৰু এমসিকিউ সমূহ তোমালোকে পাই যাবা আমাৰ এপটো যদি ডাউনলোড কৰি লোৱা থ্যাংক ইউ